নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটোলৈ আৰু আপোনালোকে নিশ্চয় এইখন দেখি গম পাইছেই আমি এডিআৰই প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু তাৰে যিটো ছায়েন্সৰ চিলেবাছ সেই ছায়েন্সৰ চিলেবাছটোত যিখিনি প্ৰশ্ন আহিব পৰা চান্স আছে সম্ভাৱ্য সেই প্ৰশ্নসমূহৰ আমি আলোচনা কৰিম এই যিটো ভিডিঅ' ছিৰিজ ছায়েন্সৰ আৰু তাতে ৰিলেটেড যিবিলাক কনচেপ্ট আছে আমি সেয়াও ডিছকাছ কৰা ট্ৰাই কৰিম যাতে সহজে আপোনালোকে মানে বুজি পায় কথাখিনি আৰু মনত ৰাখিব যাতে সহজ হয় গতিকে আহক আমি প্ৰথমে আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো এ লাইট ইয়েৰ ইজ এ মেজাৰ অফ ডেছ এটা খালী ঠাই পূৰ কৰা আছে আলোকবৰ্ষ অসমীয়াত আলোকবৰ্ষ আৰু স্পীড ভেলচিটি ডিষ্টেঞ্চ টাইম এইকেইটা হৈছে তাৰ অপশ্যনকেইটা এতিয়া এই যিটো লাইট ইয়েৰ এই লাইট ইয়েৰত লাইটৰ কোনো ইউনিট নাই মানে ধৰক এই লাইটৰ ইউনিট নাই নহয় লাইটেৰে একো জোখা নহয় যদি মানে ভাগ কৰি চায় কিন্তু যদি ইয়েৰ আছে এই ইয়েৰটো আপোনালোকে সাধাৰণতে ক'ত বছৰ বুলি জানে ন বৰ্ষ আছে ইয়াতে বছৰ আৰু বছৰটোৱে সাধাৰণতে আমাক সময় বুজায় ন ৩৬৫ দিন বছৰ এটা সময় বুজে গতিকে সেই কথাটো চাই বহুতে ই কৰে এই প্ৰশ্নটোৰ উত্তৰ সময় বুলি টিক মাৰি দিয়ে কিন্তু আচলতে নহয় মানে লাইট ইয়েৰটো সময়ৰ একক নহয় আমি লাইট ইয়েৰ কি হয় চাওঁ আহক এতিয়া তাৰ আগতে আমি এই বাকী অপশ্যন তিনিটাও কথা কৈ লওঁ দ্ৰুতি স্পীড তাৰ যিটো ইউনিট হয় সেইটো মিটাৰ পাৰ ছেকেণ্ড ক'ৰবাত আপোনালোকে দেখিব মিটাৰ পাৰ ছেকেণ্ড এনেকৈ লিখা আছে আৰু ভেলচিটি ইউনিটটো সেই একেটাই আৰু সেই ডিষ্টেঞ্চ বা দূৰত্ব জুখিবলৈ আমি সাধাৰণতে কিলোমিটাৰ মিটাৰ হয়নে চেণ্টিমিটাৰ এনেকুৱাবিলাক বহুত দীঘললৈ কিলোমিটাৰ জোখোঁ আমি বাকী মিটাৰৰ কথা চেণ্টিমিটাৰৰ কথা আছে সময়টো গম পালে আপোনালোকে ছেকেণ্ড হওক মিনিট হওক আৰু ঘণ্টা এইবিলাক আমি ইউজ কৰোঁ গতিকে চাবলৈ গ'লে লাইট ইয়েৰ কাৰ ইউনিট হয় প্ৰথমে লাইট ইয়েৰৰ কথাটো কৈ লওঁ লাইট ইয়েৰ মানে হৈছে পোহৰ যেতিয়া যায় কোনোবা এটা উৎসৰ পৰা পোহৰ যেতিয়া আগবাঢ়ি যায় পোহৰে এক বছৰ সময়ত মানে আমাৰ পৃথিৱীৰ এক বছৰ যিটো সময় ৩৬৫ দিন সেই পোহৰে এক বছৰ সময়ত কিমান দূৰ যায় এতিয়া পোহৰৰ যিটো বেগ হয় আমি চি আখৰটোৰে বুজাওঁ সেইটো আপোনালোকে জানে প্ৰায় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড তাৰমানে পোহৰ যায় এক ছেকেণ্ডত কিমান যায় ৩ পিছফালে ধৰক ৮টা শূন্য ইমানটো দূৰ মানে ইমানখিনি মিটাৰ ডিষ্টেঞ্চ যায় হিচাপ কৰি চাওক কিমানখিনি যায় আপোনালোকে গতিকে এইটো হৈছে পোহৰে এক ছেকেণ্ডত যোৱা ডিষ্টেঞ্চটো সেই ডিষ্টেঞ্চটোত পোহৰে এবছৰত কিমান দূৰ যাব মানে যদি এক ছেকেণ্ডত ইমান দূৰ যায় পোহৰে এক বছৰত কিমান যাব সেইটো উলিয়াবলৈ এটা সহজ উপায় এক বছৰ ৩৬৫ দিন হয়নে আমি এক ছেকেণ্ডৰ হিচাপটো জানো ৩৬৫ লগত মানে এবছৰ ৩৬৫ দিন আৰু এদিনত কিমান থাকে ২৪ ঘণ্টা থাকে ২৪ ঘণ্টাৰ লগত এদিনত ২৪ ঘণ্টাৰ ১ ঘণ্টাত ৬০ মিনিট তাৰপিছতে আকৌ ১ মিনিটৰ ৬০ ছেকেণ্ড গতিকে ইমানখিনি ছেকেণ্ডটো আছে এক বছৰত তাৰ লগত এইটো মাল্টিপ্লাই কৰি দিয়ক 3 × 10⁸ আৰু এইটো মাল্টিপ্লাই কৰিলে যিটো পাব সেইটো হৈছে লাইট ইয়েৰ সেই ভেলুটো হৈছে লাইট ইয়েৰ অলমষ্ট 9.46 × 10⁻15 মিটাৰ এনেকুৱা এটা ভেলু পাব মাল্টিপ্লাই কৰিলে এইটো লাইট ইয়েৰ গতিকে এই ডিছকাশ্যনটো কি গম পালে লাইট ইয়েৰে আচলতে শেষত কি পালোঁ আমি প্ৰথমে পালোঁ লাইট ইয়েৰ আৰু শেষত পালোঁ ইউনিটটো মিটাৰ আৰু মিটাৰটো কাৰ একক বুলি পাইছিলে আপোনালোকে এইটো চাওক কিলোমিটাৰ মিটাৰ গতিকে আমাৰ যিটো শুদ্ধ উত্তৰ সেইটোৱে কিহে বুজালে ডিষ্টেঞ্চ বুজালে আৰু এই লাইট ইয়েৰ যিটো হয় এই লাইট ইয়েৰটো ক'ত ইউজ কৰে সাধাৰণতে এতিয়া আপুনি গুৱাহাটী আৰু চাৰিআলিৰ মাজত ডিষ্টেঞ্চ যদি জুখিব বিচাৰে গুৱাহাটী যিমান নগাঁৱৰ মাজত ডিষ্টেঞ্চ জুখিব বিচাৰিছে তাত আপোনালোকে লাইট ইয়েৰ ব্যৱহাৰ নকৰিব সাধাৰণতে সৰু ডিষ্টেঞ্চ তাৰমানে এই লাইট ইয়েৰটো বহুত ডাঙৰ ডিষ্টেঞ্চ মেজাৰ কৰিবলৈ ইউজ কৰে সাধাৰণতে গ্ৰহ নক্ষত্ৰবিলাকৰ কথা যিবিলাক আমাৰ বহুত দূৰত আছে পৃথিৱীৰ পৰা বা আমাৰ সৌৰজগতৰ পৰা বহুত দূৰত আছে তেনেকুৱা ডিষ্টেঞ্চ মেজাৰ কৰিবলৈ আমি লাইট ইয়েৰ ব্যৱহাৰ কৰোঁ গতিকে এই প্ৰশ্নটোৰ উত্তৰটো নিশ্চয় আপোনালোকে গম পালে যে এইটো কি হয় ডিষ্টেঞ্চৰ বা দূৰত্বৰ একক গতিকে উত্তৰটো আপোনালোকে গম পালে ডিষ্টেঞ্চ এতিয়া আমি চাই লওঁ এটা বস্তু সেইটো হৈছে এই ইমেজখন ইয়াত দেখা পাইছে নিশ্চয় এইটো সূৰ্য দেখা পাই আছে সূৰ্য আৰু পৃথিৱী এইটো পৃথিৱীখন ঘূৰি আছে সূৰ্যৰ চাৰিওফালে এটা ইমেজ ৰিপ্ৰেজেণ্টেশ্যন আৰু পৃথিৱীৰ অৰ্বিটটো এই সূৰ্যৰ পৰা পৃথিৱীলৈ যিটো ডিষ্টেঞ্চ যিটো এভাৰেজ ডিষ্টেঞ্চ গড় ডিষ্টেঞ্চটো সদায় সমান নাথাকে সূৰ্য আৰু পৃথিৱীৰ মাজত সমান দূৰত্ব সদায় নাথাকে গতিকে এইটো এভাৰেজ বুলি ক'ম আৰু সেইটোক আমি কি বুলি কয় এষ্ট্ৰনমিকেল ইউনিট বা মহাজাগতিক বৰ্ষ বুলি কোৱা হয় ইয়াক মহাজাগতিক একক বুলি কয় বা এষ্ট্ৰনমিকেল ইউনিট বুলি কয় আৰু তাৰ ভেলুটো চাওক এইটো 1.5 × 10⁻11 মিটাৰ এইটো হৈছে এইটো মানে এই সূৰ্যৰ পৰা পৃথিৱীৰ যিটো এভাৰেজ ডিষ্টেঞ্চ এইটো আমি 1 এষ্ট্ৰনমিকেল ইউনিট বুলি কওঁ এইটো এভাৰেজ হয় আৰু এই টপিকটো খুব মানে
হেৰিয়াত আছে কাৰেণ্ট টপিকত আছে কিয় কাৰণ অলপতে আপোনালোকে গম পায় আদিত্য L1 যিটো লঞ্চ কৰা হৈছে সেইটোৰ লগত এই টপিকটোৰ ৰিলেশ্যন এটা আছে অলপ আপোনালোকে নিজে পঢ়ি ল'লে সেই টপিকটো কি হয় গম পাব কেনেকুৱা ধৰণৰ ৰিলেশ্যন এটা আছে তাৰপিছত এইটো চাওক এইটো পৃথিৱী আৰু এইটো চন্দ্ৰৰ মাজৰ এই গেপটোক আমি কি বুলি কওঁ লুনাৰ ডিষ্টেঞ্চ বুলি কওঁ বা চান্দ্ৰৰ দূৰত্ব বুলি কয় অসমীয়াত আপোনালোকে পাব এইটো চান্দ্ৰৰ দূৰত্ব বুলি কয় লুনাৰ ডিষ্টেঞ্চ তাৰপিছত এতিয়া গম পালে ন সূৰ্যৰ পৰা পৃথিৱীৰ যিটো মানে ডিষ্টেঞ্চটো দূৰত্বটো এই গেপটো আৰু তাৰ লগত চাওক লাইট ইয়েৰৰ গেপটো এটা কম্পেৰিজন দেখুওৱা হৈছে যে লাইট ইয়েৰ মানে ইমানটো ডিষ্টেঞ্চ হয় যে সূৰ্যৰ পৰা ইমান দূৰ আহি পাইছে মানে চাবলৈ গ'লে পোহৰ সিমান দূৰ গৈছে বা লাইট ইয়েৰে ইমান দীঘল ডিষ্টেঞ্চ তাক বুজাই আছে কম্পেৰিটিভলি পৃথিৱী আৰু সূৰ্যৰ মাজৰ ডিষ্টেঞ্চ কেইটামান লাইট ইয়েৰ ডাঙৰ বস্তু গতিকে লাইট ইয়েৰ চাওক এইটো 1 লাইট ইয়েৰ ভেলুটো এইটো হয় আৰু তাৰ লগত আৰু এটা আছে পাৰছেক বুলি ইউনিট এটা আছে সেইটো আপোনালোকে মনত ৰাখি থ'ব এইটো মিটাৰত আছে বা 1 পাৰছেক মানে 3.26 লাইট ইয়েৰ বা 1 পাৰছেক মানে 206265 এষ্ট্ৰনমিকেল ইউনিট এইটো এটা এক্সট্ৰা ইনফৰমেশ্যন আপোনালোকে গম পালে এতিয়া নেক্সট প্ৰশ্নটো যদি আমি চাওঁ সেইটো হৈছে a device which is used to limit the current in an electrical circuit is called a option is a grid fuse hub conductor limit the current in an electrical circuit যেতিয়া ইলেক্ট্ৰিকেল চাৰ্কিটৰ কথা আহি পৰিছে ইয়াতে চাৰ্কিটবিলাকত যেনিবা এটা আমি তাৰৰ এটা চাৰ্কিট বা বৰ্তনী ইমাজিন কৰিলোঁ ইয়াত ধৰক ক'ৰবাত এটা বেটেৰী লগাই দিয়া আছে এটা বেটেৰী লগোৱা আছে আৰু যেনিবা ক'ৰবাত এটা বাল্ব এটা লগাই দিলে এতিয়া এইফালে কাৰেণ্ট যাব এইটোত যদি আপুনি এটা ছুইচ ব্যৱহাৰ কৰে এটা ছুইচ যেনিবা ব্যৱহাৰ কৰিলে ছুইচটোৱে কি কৰে যিটো আমি ছুইচ সাধাৰণতে ঘৰত লাইট অন অফ কৰিবলৈ ব্যৱহাৰ কৰোঁ ছুইচটোৱে কি কৰে বৰ্তনীটো চলি থাকিবনে কাট খাই যাব তাৰমানে কাৰেণ্ট যাবনে নাযায় কি হয় কাৰেণ্ট যাবলৈ দিব নহ'লে বাধা দিব মানে বাধা মানে বন্ধ কৰি দিব সেইটো ছুইচৰ কাম গতিকে ছুইচে এই কামটো নকৰে মানে লিমিট বা সীমিত কৰি নিদিয়ে কাৰেণ্টটোক ছুইচ নাই গ্ৰীড এটা অপশ্যন আছে গ্ৰীড মানে কি গম পায়নে খুব এটা ডাঙৰ মানে এটা নেটৱৰ্ক তাঁৰৰ নেটৱৰ্ক এটা গতিকে সেই গ্ৰীডটো ইয়াত অপশ্যনত মানে নাই এইটো শুদ্ধ হ'বই নোৱাৰে কোনো কাৰণতে তাৰ ফিউজ বুলি এটা অপশ্যন আছে হাব বুলি এটা অপশ্যন আছে কণ্ডাক্টৰ বুলি এটা অপশ্যন আছে কণ্ডাক্টৰ মানে এইডাল পৰিবাহী যাৰ মাজে কাৰেণ্ট গৈছে গতিকে কণ্ডাক্টৰডালে আচলতে কাৰেণ্ট যোৱাটো সীমিত নকৰে বা লিমিট নকৰে সি যাবলৈ মানে এলাউহে কৰে সেইকাৰণে নামটোতে কণ্ডাক্টৰ থাকিলে দুটা অপশ্যন আমাৰ হাব আৰু ফিউজ হাব তেনেকুৱাতে একো নহয় হাবৰ অৰ্থটো হৈছে কেইবাটাও বেলেগ চ'ৰ্চৰ পৰা কিবা এটা বস্তু আহিলে ধৰক কানেকশ্যন আহিলে এক জেগাত লগ লাগিছে হাব বুলি ক'ব পাৰে আপোনালোকে তো শেষত এলিমিনেট কৰি গম পাব যে ফিউজটো শুদ্ধ উত্তৰ এতিয়া ফিউজনো কি ফিউজেনো কেনেকৈ সীমিত কৰে চাওক ফিউজ হৈছে এটা চাৰ্কিটত ইউজ কৰা এটা ছেফটি ডিভাইচ বা চাৰ্কিটটোক বচাই ৰখা এটা মানে কোনো অনিষ্ট নোহোৱাকৈ ধৰক হোম চাৰ্কিট হওক মানে যাতে বেছি কাৰেণ্ট আহিলে হাই ভল্টেজ আহিলে চাৰ্কিট নষ্ট হৈ নাযায় সেই তেনেকুৱা মানে চিটুৱেশ্যনৰ পৰা চাৰ্কিটটোক বচাই ৰাখিবৰ কাৰণে ফিউজ নামৰ ডিভাইচটো ইউজ কৰা হয় তাৰমানে এটা কথা হিণ্ট ল'ব পাৰি যে সি যদি বচাই ৰাখিছে তাৰমানে সি কাৰেণ্টটো কণ্ট্ৰল কৰি আছে কিমান কাৰেণ্ট আহিব এতিয়া নিশ্চয় আপোনালোকে এটা বস্তু জানে এই ফটোখন চাওক এই বস্তুটো আপোনালোকে নিশ্চয় দেখিছে এইটো ক'ত দেখিছে বাৰু কোনোবা চাৰ্কিটত দেখিছে যিবিলাক আমাৰ এক্সটেনশ্যন বৰ্ড কিনিবলৈ পায় তাত সোমোৱা থাকে বা মিক্সাৰ গ্ৰাইণ্ডাৰ এটা আছে মিক্সাৰ গ্ৰাইণ্ডাৰৰ ভিতৰৰ ফালে দেখিব মিক্সাৰ গ্ৰাইণ্ডাৰৰ তলফালে যদি চাই তাত দেখিব ৰঙা টুপি নিচিনা কিবা এটা আছে বা ক'লা টুপি নিচিনা কিবা এটা আছে তাৰ ভিতৰত এই বস্তুটো সোমাই আছে এইটো নিশ্চয় দেখিছে মেটেল টিউব আছে মেটেল কেপ আছে আৰু এই ছাইডত এটা গ্লাছ টিউব আছে আৰু মাজেডাল মিহি তাঁৰ এডাল আছে সেইডালে ফিউজৰ কাম কৰি আছে তাৰমানে সেই এডাল তাঁৰ হয় আৰু সেই তাঁৰডালৰ মাজেৰে কিমান কাৰেণ্ট যাব সেইটো ফিক্স কৰা থাকে মানে সেইডালে এটা পাৰ্টিকুলাৰ এমাউণ্টৰ কাৰেণ্টে সহ্য কৰিব পাৰে কাৰণ কাৰেণ্ট গ'লে তাঁৰডাল গৰম হয় তো তাতকৈ বেছি কাৰেণ্ট গুচি যায় গতিকে সেই যদি কাৰেণ্ট গুচি যায় নিশ্চয় চাৰ্কিটখিনি ডেমেজ কৰিব পাৰে গতিকে এটা তাঁৰডাল গলি যাব আৰু কেতিয়াবা সুধিব পাৰে যে ফিউজে কি নীতিৰ ভিত্তিত কাম কৰি থাকে সেইটো আপোনালোকে ক'ব পাৰে যে হিটিং ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট বা ক'ব পাৰে এইটো বিদ্যুতৰ তাপীয় ক্ৰিয়া সেই বুলি ক'ব পাৰে এইটো সুধিব পাৰে কেতিয়াবা গতিকে ফিউজ আৰু এটা ফিউজ আপোনালোকে দেখিছে সেইটো হৈছে আমাৰ এইটো পুৰণা যিবিলাক আমাৰ ছিষ্টেম আছে ঘৰবিলাকত আমি কাট আউট বুলি কওঁ এই নিশ্চয় ক'ৰবাত দেখিছে আপোনালোকে এই যে এইটো বস্তু আছে ইয়াৰ মাজত এডাল তাঁৰ লগোৱা থাকে আৰু আমাৰ বহুতে কি কৰে সেই তাঁৰডাল মানে কি হয় ঘৰত কেতিয়াবা হাই লোড আহি যায় আৰু হাই লোড আহিলে
কাৰেণ্ট ছিগি যায় বাৰে বাৰে আমাৰ খুব জনা শুনা মানুহে কি কৰে ডাঙৰ শকত তাঁৰডাল মেৰিয়াই লগাই দিয়ে আচলতে শকত তাঁৰ লগাব নালাগে সি আচলতে চাৰ্কিটটো ডেমেজে কৰিব কাৰণ তাত যিটো ৰেঞ্জৰ তাঁৰ লগাব লাগে মিহি তাঁৰ মানে ইয়াত যেনেকুৱা মিহি তাঁৰডাল আছে তেনেকুৱাই লগাব লাগে কাৰণ তাতকৈ যদি বেছি কাৰেণ্ট আহে মিহি তাঁৰডাল গলি নাযাব বা ছিগি নাযাব ছিগি যদি নাযায় সেই বেছি কাৰেণ্ট ঘৰলৈ গ'ল আৰু ঘৰৰ ডিভাইচসমূহ নষ্ট হৈ যাব পাৰে গতিকে সেই এডাল মিহি তাঁৰৰ মানে এলাহত লগোৱাৰ এলাহত শকত তাঁৰডাল লগাই ঘৰৰ গোটেই দামী দামী বস্তুবোৰ নষ্ট কৰাৰ কোনো যুক্তি নাই এইটো ফিউজৰ কামেই কৰে নেক্সট স্লাইডখন চাওঁ এইটো এতিয়া এই প্ৰশ্নটো চাওক two rods one of copper and other of steel experience the same upthrust when placed in water does both have equal volume equal weight equal density equal mass এতিয়া এই লগত এখন ফটো ওলাই আছে আৰ্কিমিডিছ প্ৰিন্সিপল বুলি সেইখনলৈ যোৱাৰ আগতে আমি কিবা এটা চাই লওঁ ইয়াত কি ক'লে two rods one of copper আৰু one of steel আপোনালোকে কিন্তু কপাৰ বা ষ্টিল চাই পেলাই মনত ৰাখিবলৈ চেষ্টা নকৰিব কাৰণ কপাৰে হওক ষ্টিলে হওক এইটো কোনোবা এলুমিনিয়াম দি দিব কোনোবা সোণৰ মানে দণ্ডও দি দিব পাৰে সেইটো চাই পেলাই আপোনালোকে ডিচিশ্যন নল'ব যে এইটো প্ৰশ্নটো কি উত্তৰ হ'ব কাৰণ এইটো কপাৰে হওক ষ্টিল হওক এইটো বুজাইছে প্ৰশ্নটো যে বেলেগ বেলেগ মেটেৰিয়েল ছেইম মেটেৰিয়েল নহয় বেলেগ বেলেগ মেটেৰিয়েল এক্সপিৰিয়েঞ্চ ছেইম আপথ্ৰাষ্ট অসমীয়াত ঊৰ্ধ্বমুখী হেঁচা বুলি আছে আপথ্ৰাষ্ট মানে কি হয় মই কৈ আছো পানীত দি দিয়ালৈকে সিহঁতে সমান আপথ্ৰাষ্ট পাইছে আৰু কি হ'ব পাৰে ডাজ বোথ হেভ সিহঁতৰ আয়তন বা ভলিউমটো সমান নে ৱেইটটো সমান নে ডেনচিটি বা ঘনত্বটো সমান নে ভৰ সমান এইটো অপশ্যন তাৰ আগতে আমি চাওঁ আপথ্ৰাষ্ট মানে কি বস্তু ইয়াত দেখি আছে বয়েন ফ'ৰ্চ বুলি এটা শব্দ আছে বয়েন ফ'ৰ্চ আৰু আপথ্ৰাষ্ট একেটা বস্তুৱে মানে সহজে যদি কয় আপথ্ৰাষ্ট একেটা বস্তু আপথ্ৰাষ্ট মানে কি হয় আচলতে সহজ ভাষাত যদি কওঁ আমি হয়তো আপোনালোকে বহুতেই সৰুতে এতিয়া নহয় চাগে সৰুতে চাগে বাথৰুমত গা ধুবলৈ যাওঁতে বাথৰুমৰ সেই টিংটোত পানী থাকে ভৰ্তি পানী আৰু তাত মগটো সোমাই ঠেলি থাকে তললে হয়নে সেইটো চাগে নিশ্চয় বহুতে কৰিছে আৰু যে মগটো ঠেলি থাকে মগটো এটা হেঁচা দিয়ে নহয়নে গম পায়নে এবাৰ এনেকৈ মগটো লুটিয়াই লৈ পেলাই পানীত ভৰাই দিয়ে তেতিয়া বুটবুটকৈ ওলাই আহে আৰু কেতিয়াবা মগটো চিধা কৰি এনেকৈ হাতখন মুঠি মাৰি সোমোৱাই লৈ আৰু ঠেলা মাৰি দিয়ে তললে কিন্তু হাতখন নাযায় পানীয়ে ঠেলা এটা অনুভৱ হয় সেই বস্তুটো হৈছে আপথ্ৰাষ্ট সেইটো আপথ্ৰাষ্ট ঊৰ্ধ্বমুখী হেঁচা গতিকে সেইটো আমি তেনেকৈ অনুভৱ কৰিছোঁ আৰু যিকোনো বস্তুৱে পানীত ডুবাই দিয়া বা এনেকৈ তৰল পদাৰ্থ ডুবাই দিয়া যিকোনো বস্তুৱেই এই আপথ্ৰাষ্টটো অনুভৱ কৰে তাৰমানে কি হয় ইয়াত যিটো দেখাইছে যে বস্তু এটাক ওপৰলৈ ঠেলে বস্তু এটা আছে তাৰ ওজনৰ কাৰণে তললৈ যায় সেইটো ওজন বা ৱেইট সি তললৈ যাব বিচাৰে আৰু তাক ওপৰলৈ কোনে ঠেলি থাকে এই আপথ্ৰাষ্টটোৱে ঠেলি থাকে গতিকে সি উপঙিবনে তললৈ যাব হয়নে এতিয়া এই ওজনটো এটা বেলেগ কথা তললৈ এটা দিয়া ফ'ৰ্চ আৰু আপথ্ৰাষ্ট আছে ওপৰলৈ দিয়া এটা ফ'ৰ্চ সেই সমান সমান আপথ্ৰাষ্ট পাইছে বুলি কৈছে গতিকে আপোনালোকে এই লজিকটো চাই হয়তো কৈ দিব যে নাই দুইটাৰে ওজন সমান গতিকে আমাৰ উত্তৰ এইটো হ'ব তেনেকুৱা এটা ভাৱ আহি যাব পাৰে আপোনালোকৰ বাকী মাছ আমি ধৰি লৈছোঁ মাছ সমান নহয় মাছ সমান কিয় নহয় বুলি ধৰিলোঁ কাৰণ কপাৰ বা ষ্টিল দুইডাল ৰডৰে কোনো চাইজৰ বিষয়ে একজেক্টলি একো কোৱা হোৱা নাই বা আৰু কাৰণ দুটা বেলেগ বেলেগ মেটেৰিয়েল কপাৰ ষ্টিল পৃথিৱীৰ কোনো এনেকুৱা দুটা মেটেৰিয়েল নাই যাৰ ডেনচিটি একজেক্টলি সমান ডেনচিটি বা ঘনত্ব গতিকে এইটোতো হ'বই নোৱাৰে কোনো কাৰণতে মানে কি বুলি কয় ঘনত্ব সমান নহয় গতিকে আৰু যেতিয়া ঘনত্ব সমান নহয় ঘনত্বৰ আৰু আয়তন ডেনচিটি সিহঁতৰ ৰিলেশ্যন এটা আছে ডেনচিটি ইকুৱেল আমি ডেনচিটিক ৰ আখৰটোৱে বুজাওঁ এইটো m/v বুলি কওঁ ৰ মানে ডেনচিটি ঘনত্ব মাছ বাই ভলিউম মই এনেকৈ লিখি দিওঁ কাষতে ডেনচিটি এইটো মাছ বাই ভলিউম মানে আয়তন ঘনত্ব ভৰ বাই আয়তন গতিকে ইয়াত আমি মাছটো সমান নহয় বুলি ধৰি লৈছোঁ কাৰণ ডেনচিটিৰ কোনো আমাক স্পেচিফিক কথা কোৱা হোৱা নাই বা চাইজৰ কথা কোৱা হোৱা নাই এইকেইটা সমান নহয় বুলি ধৰিছোঁ বেলেগ বেলেগ গতিকে আমাৰ হাতত ৱেইট আৰু ভলিউম থাকি গ'ল এতিয়া এই যে যিটো ৱেইট সেই ৱেইটটোৰ এটা মেথমেটিকেল এক্সপ্ৰেশ্যন আছে সেইটোক আমি m/g বুলি দেখাব পাৰোঁ m/g এমে কি বুজায় বস্তুটোৰ ভৰ আৰু জিৰ ভেলুটো গম পায় নে এইটো জিৰ ভেলুটো সদায় হয়তো বহুতে জানে আপোনালোকে জিৰ ভেলুটো এইটো ফিক্স পৃথিৱীত অলমষ্ট কনষ্টেণ্ট গতিকে যদি সিহঁতৰ মাছেই সমান নহয় গতিকে এমৰ লগত 9.8 মাল্টিপ্লাই যদি আমি কৰোঁ যদি এমটোৱে বেলেগ ধৰি লৈছোঁ কপাৰৰ কাৰণে এইটো mc আৰু ষ্টিলৰ কাৰণে যেনিবা ms আৰু দুইটা সমান নহয় দুটা সমান বস্তু নহয় তাৰ লগত যদি মই এটা
জি মাল্টিপ্লাই কৰিলোঁ, সমান সমান বস্তু মাল্টিপ্লাই কৰি দিলোঁ, জি মাল্টিপ্লাই কৰিলোঁ, ইহঁত দুটাই সমান নহয়। এইটো মাল্টিপ্লাই কৰিলে এইটো সমানটো কোনো কাৰণতে নহয়, গতিকে ইহঁতৰ ৱেইটটো সমান নহয় কোনো কাৰণতে, ৱেইটটো সমান নহয়। গতিকে আমাৰ হাতত এজিউম কৰিব পৰাকৈ বা ভাবিব পৰাকৈ এটাই অপশ্যন আছে, সিহঁতৰ ভলিউম সমান। এতিয়া ভলিউমৰ কথাটো আৰ্কিমিডিছ প্ৰিন্সিপাল কেনেকৈ আহি গ'ল, ধৰি লওক দুইডাল ৰড মই ডুবাই দিলোঁ, আৰু সেই দুইডাল ৰডেই যেতিয়া যিকোনো বস্তু পানীত ডুবাই দিয়া হয় বা পৰিবলৈ দিয়া হয়, সেই বস্তুটোৱে অলপমান পানী ডিছপ্লেচ কৰে বা আঁতৰাই পঠায়। ইয়াত এটা টুকুৰা পৰি যোৱা যেন দেখাইছে, এই টুকুৰা যেতিয়া পানীত সোমাইছে, প্ৰথমে ধৰি লওক পানীখিনি যেনিবা এইটো লেভেললৈকে আছিলে, এইটো লেভেললৈকে আছে পানীখিনি, কিন্তু এই ডাঙৰ বস্তুটো তাত জুবুৰিয়াই দিয়াৰ লগে লগে আপোনালোকে নিশ্চয় দেখিছে, ভৰ্তি টিং এটাত হাতখন সোমোৱাই দিলে বা গিলাচ এটাত কিবা এটা বস্তু সোমোৱাই দিলে পানী ওপৰলৈ উঠি আহে। গতিকে এই বস্তুটো জুবুৰিয়াই দিয়াৰ লগে লগে পানীখিনি ওপৰলৈ উঠি আহিলে, আৰু এই ৰাস্তাটোদি পানীখিনি ইয়ালৈ গুচি গ'ল। যদি এই পানীখিনিৰ ওজন, এই যিটো পানীখিনিৰ যিটো ৱেইট, মানে আঁতৰ কৰি দিয়া পানীখিনি, সেইখিনি ইয়াৰ ধৰক এই যিখিনি পানী আঁতৰ কৰিলে তাৰ লগত সমান সমান। গতিকে ওজন আৰু যদি আফ্ৰা যেতিয়া সমান হৈ যায়, দুয়োটাই ইটোৱে সিটোক মানে কেঞ্চেল কৰিলে, গতিকে সি ধৰক ওপৰতে উপঙি থাকিব। কিন্তু যদি ওজনটো কম হৈ গ'ল, এই তলৰ পৰা ওপৰলৈ দিয়া বলটোতকৈ ওজনটো কমি গ'ল, গতিকে কি হ'ব, বস্তুটো উপঙি থাকিব। গতিকে ইয়াত আয়তনৰ লগত ইনডাইৰেক্টলি আমাৰ আৰ্কিমিডিছ প্ৰিন্সিপলটো কানেকশ্যন এটা আছে। গতিকে সিমানখিনিলৈ নগৈও এইটো অনুমান কৰিব পাৰে যে সিহঁতৰ ৱেইট সমান হোৱাৰ কোনো ডাইৰেক্ট কণ্ডিশ্যন নাই, কাৰণ প্ৰশ্নটোত সেই কথাখিনি দিয়া হোৱা নাই, আৰু ঘনত্বৰ কোনো স্পেচিফিক মেনশ্যন নাই, আৰু ভৰ যদি বস্তুটো বেলেগ বেলেগ হয়, চাইজৰ কোনো মেনশ্যন নাই, সমান হ'ব নোৱাৰে। আমাৰ হাতত এটাই অপশ্যন থাকিলে সি নিশ্চয় আয়তনীয় হ'ব লাগিব। গতিকে ইয়াত মানে আটাইতকৈ শুদ্ধ যিটো অপশ্যন হ'ব, সেইটো আপোনালোকে আয়তন বুলি টিক মাৰিব পাৰে। এইটো ইকুৱেল ভলিউম, সমান আয়তন। এতিয়া এইটো প্ৰশ্নত চাওক, মিনিমাম নাম্বাৰছ অফ আনইকুৱেল ভেক্টৰ্ছ হুইচ কেন গিভ জিৰ' ৰিজাল্টেণ্ট আৰ। এতিয়া মই অপশ্যনলৈ নাযাওঁৱেই, ইয়াত টপিক এটা ওলাইছে ভেক্টৰ, সেইটো অলপমান কৈ লওঁ মই। ভেক্টৰ, ইয়াত ভেক্টৰ বুলি লিখিছোঁ। ভেক্টৰ আৰু স্কেলাৰ দুই ধৰণৰ আমাৰ ৰাশি আছে, ভৌতিক ৰাশি বুলি কওঁ, ধৰক ৰাশি আছে এনেকুৱা, ভেক্টৰ আৰু স্কেলাৰ। আৰু ইহঁতৰ মূল পাৰ্থক্যটো হৈছে, ভেক্টৰবিলাকৰ কথা যেতিয়া আমি কওঁ, তেতিয়া আমি দিশৰ কথা ক'ব লাগে, ডাইৰেকশ্যনৰ কথা ক'ব লাগে, ইয়াত যেনিবা ক'ব নালাগে। এতিয়া সেই ভেক্টৰবিলাক বুজাবৰ কাৰণে ইমান ডিটেইল আমি নাচালেও হ'ল, কিন্তু যিটো দিশৰ কথা আছে, আৰু আমি জামিট্ৰিত ডাইৰেকশ্যন বুজোৱা এটা মানে শ্বেপ আছে, সেই শ্বেপটো হৈছে ৰশ্মি বা ৰে, এনেকুৱা নহয় নে? আপোনালোক আগতে চাইছিলে যে ৰশ্মি এনেকুৱা, তাৰ এটা আৰম্ভণি আছে, শেষ নাই, বহুত দূৰলৈ যায় নে, ৰশ্মি। আৰু সেই ভেক্টৰ বুজাবলৈকেও এনেকুৱা এডাল আঁচ ব্যৱহাৰ কৰা হয়, বা এনেকুৱা কাঁড়চিন থকা এডাল আঁচ ব্যৱহাৰ কৰা, ৰশ্মিজাক ব্যৱহাৰ কৰা হয়। এতিয়া ভেক্টৰ যিকোনো হ'ব পাৰে, যিটো আমি ফ'ৰ্চ বুলি কওঁ। ফ'ৰ্চ মানে যিবোৰ বস্তুতে আপুনি দিশৰ কথা কৈছে, ধৰক আপোনাক মই বস্তু এটা টানিবলৈ দিলোঁ, টানিবলৈ বুলি ক'লে কি বুজিব, টানি চানি নিজৰ ফালে এনেকৈ, গতিকে ফালে, নিজৰ ফালে বুলি কোৱালৈকে ডাইৰেকশ্যন, আপুনি গম নোপোৱাকৈ মানে ডাইৰেকশ্যনৰ কথা মেনশ্যন কৰিছে। ঠেলা বুলি ক'লে আপুনি আঁতৰলৈ ঠেলা মাৰি দিলে, তেতিয়াও ডাইৰেকশ্যন। এটা টানা বুলি ক'লে টুৱাৰ্ডছ ইউ, নিজৰ ফালে, আৰু ঠেলা বুলি ক'লে এৱে ফ্ৰম মি, মানে মোৰ পৰা বা আপোনাৰ পৰা আঁতৰলৈ। গতিকে ডাইৰেকশ্যন কথা আহিছে। ডাইৰেকশ্যন, দিশ বুলি ক'লে আপোনালোকে আকৌ পূব পশ্চিম উত্তৰ দক্ষিণৰ কথা নাভাবিব। দিশ মানে যিকোনো হ'ব পাৰে, সোঁ বাওঁ, ওপৰ তল, মোৰ ফালে, আঁতৰলৈ, এনেকুৱা যিকোনো হ'ব পাৰে। গতিকে দিশ থকা ৰাশি, সেইবোৰ ভেক্টৰ। গতিকে ফ'ৰ্চ এটা ভেক্টৰ হয়, ডিছপ্লেচমেণ্ট এটা ভেক্টৰ হয়, হৰণ, এইবিলাক আছে ভেক্টৰ। কিন্তু ইয়াত চাবলগীয়া কথাটো হ'ল, অতি কমেও কেইটা অসমান ভেক্টৰৰ লব্ধফল শূন্য। এই কথাখিনি কওঁতে আৰু এটা কথা কৈ লওঁ মই, অসমান ভেক্টৰ, যিহেতু ভেক্টৰ মই কাঁড়চিনেৰে বুজাই বুলি ক'লোঁ, এডাল যেনিবা সেইফালে মূৰ কৰি থকা ভেক্টৰ এডাল, আৰু এডালত যেনিবা ভেলুটো ধৰিছোঁ 5, তাৰ মানটো 5 যেনিবা ধৰি লৈছোঁ, আৰু বেলেগ এডাল ভেক্টৰ, এইডালো 5 বুলি কৈছোঁ। এতিয়া কাঁড়চিনডাল চাই গম পাইছে, আৰু প্ৰায় সমান এইডাল, দুইটা একেফালে মূৰ কৰি আছে। গতিকে ইহঁতৰ লব্ধ ফল মানে যোগ ফল, যদি যোগ কৰি দিওঁ, দুইডাল লগালে ধৰক দুইডাল যিমান দীঘল টোটেল মিলালে সিমান দীঘল এডাল পালে 10 যেনিবা, কাৰণ একেফালে হৈ আছে। যদি ডাইৰেকশ্যন যদি ছেইম ডাইৰেকশ্যন যদি হয়, সিহঁতক আমি যোগ কৰি দিওঁ, একদম সহজভাৱে যোগ কৰি দিব পাৰে। আৰু যেতিয়া অপজিট ডাইৰেকশ্যন হয়, একেই ভেক্টৰ যেনিবা, এডাল ভেক্টৰ ল'লে সিফালে মূৰ কৰি আছে, এডাল এইফালে মূৰ কৰি আছে, দুইডাল যেনিবা 5, এডালো 5, এডালো 5, কিন্তু কি হ'ল, সিহঁতি অপজিট। গতিকে ইয়াত এটা মনত ৰাখিব, মাইনাছ। গতিকে সমান সমান, সিডাল মাইনাছ
মানে 5 - 5 কৰিলে ধৰক এইটো 0 পাই গ'ল এতিয়া গম পালে দুডাল ভেক্টৰ দি অতি কমেও দুডাল ভেক্টৰ হ'লে সিহঁতৰ লব্ধ ফল বা ৰিজাল্টেণ্ট আমি 0 পাব পাৰোঁ অতি কমেও দুডাল ভেক্টৰ হ'লে আমি ৰিজাল্টেণ্ট 0 পাব পাৰোঁ গতিকে তেনেকৈ ভাবিলে অপশ্যন এইটো শুদ্ধ যেন লাগে কিন্তু ইয়াত আমাক আৰু এটা কুৱেশ্যন দিছে যে টপিক এটা দিছে ইয়াতে সেইটো হৈছে অসমান আনইকুৱেল তাৰমানে আমাক ক'লে যে এনেকুৱা সমান ভেক্টৰ নহয় অতি কমেও কিমানডাল ভেক্টৰ লগাব যিবিলাক অসমান গতিকে সমান যদি নহয় আমি ডাইৰেকশ্যনৰ কথা লগাই দিওঁ তেতিয়া এডাল 5 এডাল 4 হ'লে লগ বিয়োগ কৰিলে আমি 1 পাম গতিকে কোনো কাৰণতে 0 নাপাওঁ গতিকে ইয়াত নেক্সট অপশ্যন 3ডাল হ'ব পাৰে এডালটো 0 হ'বই নোৱাৰে নিজেই ভেক্টৰডাল 0 হ'ব লাগিব 0 হ'বলৈ হ'লে লব্ধ ফল বুলি ক'লোঁ দুডাল ভেক্টৰ লগালোঁ 0 হ'ল কিন্তু সমান হৈ পৰিলে গতিকে আমাৰ কণ্ডিশ্যন ছেটিছফাই হোৱা নাই গতিকে আমাৰ নিশ্চয় 3ডাল হ'ব 3ডাল কেনেকৈ 0 হ'ব চাওক ভেক্টৰ যেতিয়া যোগ কৰে তাৰ নিয়ম কেইটামান আছে সেই নিয়ম কেইটা হ'ল এটাক আমি ভেক্টৰ যুগৰ নিয়ম ট্ৰাইংগল ল এটা বুলি কওঁ এটা পেৰেলগ্ৰাম ল বুলি কওঁ এটা মানে সামন্তৰিকৰ নিয়ম এটা ত্ৰিভুজৰ নিয়ম সেয়া আমি জানিব নালাগে কিন্তু মই জাষ্ট সেইকেইটাৰ সহায়ত এটা চমু ব্যাখ্যা দেখাওঁ এডাল ধৰক এডাল ভেক্টৰ এফালে গৈছে এডালক মই বেলেগ এডাল ভেক্টৰ ইফালে মূৰ কৰি আছে যেনিবা এডাল এ ভেক্টৰ আৰু কাৰচিন ওপৰত লিখে ভেক্টৰ নামবিলাকৰ এডাল বি ভেক্টৰ এডাল সিফালে মূৰ কৰিছে ইফালে মূৰ কৰি আছে আৰু যিহেতু গম পালে ডাইৰেকশ্যন সিহঁতৰ একে হৈ থকা নাই গতিকে ডাইৰেক্ট যোগ কৰিলে আমি ৰিজাল্টটো নাপাওঁ এই দুইডাল ভেক্টৰৰ ৰিজাল্ট দুইডাল যদি যোগ কৰিব লগা হয় কেনেবাকে আমি একদম ডিপ নাজানিলেও হ'ব যদি দুইডাল ভেক্টৰ যোগ কৰিব লগা হয় তেনেহ'লে মনত ৰাখিব এই মূৰটোৰ পৰা সেই মূৰটো কানেক্ট কৰিলে আমি এটা ত্ৰিভুজ পাওঁ হয়নে আৰু ত্ৰিভুজডালত মানে যদি আমি দুইটা যোগ কৰিছোঁ এইডালে হ'ব সিহঁতৰ ৰিজাল্টেণ্ট বা লব্ধ খালি তাত কথা এটা আছে ডাইৰেকশ্যনটো এইফালে হ'ব তাৰমানে এনেকৈ যদি গৈছে এডাল এইফালৰ পৰা গ'ল ন এনেকৈ গতিকে ৰিজাল্টেণ্টটো এইফালে মূৰ কৰি হ'ব তেনেকৈ বুজি ল'ব গতিকে এইডাল হৈ গ'ল আমাৰ এ ভেক্টৰ প্লাছ বি ভেক্টৰ আৰু যিহেতু এইডালো শূন্য নহয় নট ইকুৱেল 0 ধৰক এইডালো নট ইকুৱেল 0 আৰু এ ভেক্টৰৰ ভেলুটো বি ভেক্টৰৰ ভেলু সমান বাহিৰত যে এডাল দিছোঁ মাপাংক চিন এয়া মান বুজায় ভেলু বুজাই আছে গতিকে লিখিছোঁ যে এ আৰু বিৰ ভেলু সমান নহয় গতিকে 0 হোৱাৰ কোনো প্ৰশ্নই নাই এ প্লাছ বি কিন্তু এতিয়া এ প্লাছ বি 0 হোৱাৰ প্ৰশ্ন নাই ঠিকে আছে এ প্লাছ বি এইফালে আছে ইয়াত 0 হ'বৰ কাৰণে আৰু এটা উপায় আমি ল'ব পাৰোঁ এডাল এনেকৈ আঁকিলোঁ এডাল এনেকৈ আঁকিলোঁ যদি এইডালহে এ প্লাছ বি তেন্তে এইডাল কি হৈ গ'ল মোৰ উল্টা হৈ গ'ল নে উল্টা দিশত আহিছে গতিকে কি হৈ যাব এইডাল ভেক্টৰ যিটো পালোঁ আমি তাৰ যদি উল্টা দিশৰ এডাল ভেক্টৰ যোগ কৰি দিওঁ তাৰমানে এইডালে এ প্লাছ বি বুজাই আছে আৰু মই যোগ নকৰি সেইডাল নলৈ এইফালে এডাল বেলেগ ভেক্টৰ এইটো ইয়াৰ জেগাত আছে এইটো নহয় ইয়াত ধৰক চি ভেক্টৰ বুলি এডাল ধৰি ল'লোঁ এইডাল ইয়াৰ বিপৰীত ফালে আছে এডাল এ হৈ গ'ল এডাল বি হৈ গ'ল আৰু এডাল চি হৈ গ'ল তাৰমানে মই 3ডাল যোগ কৰিছোঁ এ ভেক্টৰ প্লাছ বি ভেক্টৰ প্লাছ চি ভেক্টৰ ইয়াত 3ডাল যোগ কৰিছোঁ কিন্তু এই এ ভেক্টৰ আৰু বি ভেক্টৰ যোগ কৰোঁতে আমি এডাল ভেক্টৰ এইফালে পাইছোঁ হয়নে আৰু এইডালে সমান গতিকে এইটো কি বুজাই আছে আচলতে চিডালৰ অপজিট বুজালে ন এডাল অপজিট বুজালে গতিকে চি যোনফালে আছে চি ধৰক এইফালে আছে আৰু এ প্লাছ বি এইফালে আছে আৰু দুইডাল সমান গতিকে কি হ'ব 0 হ'ব যদি কথাখিনি জটিল হয় সিমানখিনিলৈ নগৈও কাৰণ এইটো ডাঙৰ টপিক এটা ভেক্টৰ আৰু স্কেলাৰ টপিকটো ডাঙৰ টপিক গতিকে এইটো জটিল যদি হয় বা টান যদি লাগিছে সিমান দূৰলৈ নগৈও এইটো মনত ৰাখিব যে অতি কমেও আমাৰ কি লাগিব 3ডাল ভেক্টৰ লাগিব 3ডাল ভেক্টৰ অতি কমেও হ'লেহে আমি লব্ধ ফলটো 0 পাম নেক্সট এইটো প্ৰশ্ন চাওঁ water is not suitable as a calorimetric substance because এটা calorimetric substance নহয় বুলি কৈছে water এতিয়া এই calorimetric substance বা calorimetry দ্ৰৱ calorimetric wordটো আচলতে আমাৰ মানে হিট ৰিলেটেড আৰু মেট্ৰিক মেজাৰমেণ্ট ৰিলেটেড মিটিঅ মানে জোখমাখ কৰা তাপৰ জোখমাখৰ লগত ৰিলেটেড যিকোনো ব্যৱস্থাত পানীক ব্যৱহাৰ নহয় নট সুইটেবল বুলি কৈ আছে পানী ব্যৱহাৰ কৰা নহয় কিয় নহয় আচলতে এতিয়া আপোনালোকে জোখমাখৰ কাৰণে পানীক যদি ব্যৱহাৰ কৰা নহয় কিন্তু এটা বস্তু জানে যে পাৰা বা মাৰ্কাৰী যদি মাৰ্কিউৰি বুলি কওঁ আমি সেই বস্তুটো ব্যৱহাৰ কৰে ক'ত ব্যৱহাৰ কৰে থাৰ্মোমিটাৰত যিবিলাক আগৰ থাৰ্মোমিটাৰ আছিলে ক্লিনিকেল থাৰ্মোমিটাৰ তাত আমি ব্যৱহাৰ কৰে মাৰ্কাৰী থাকে বুলি আপুনি গম পায় গতিকে সেই মাৰ্কাৰীও লিকুইড আৰু পানীও লিকুইড কিন্তু পানীৰ ঠাইত মাৰ্কাৰী কি ইউজ কৰি আছে
পানী কিয় ইউজ কৰিব নোৱাৰে বা সেই প্ৰশ্নটোৱে সেইটো যে পানী এটা সুইটেবল ছাবষ্টেঞ্চ নহয় কেলৰিমেট্ৰিক কি কাৰণে চাওক ইয়াত গুড কণ্ডাক্টৰ পানীৰ মাজে তাপ যায় পানী গৰম কৰিব পাৰোঁ উচ্চ উতলাংক পানীৰ 100 ডিগ্ৰী চেলচিয়াছত পানী উতলি যায় আৰু নিম্ন বাষ্পীভৱনৰ লিনটাপ এইটো এটা জটিল কনচেপ্ট লিনটাপ যদি পিছলৈ আমাৰ প্ৰশ্নত লিনটাপৰ টপিক ওলায় তেতিয়া মই ডিছকাছ কৰি দিম গতিকে অপশ্যন আচলতে শুদ্ধ অপশ্যন এইটো অপশ্যন কিয় শুদ্ধ হয় মই কৈ আছোঁ পানীৰ উচ্চ আপেক্ষিক তাপ এটা এনেকুৱা এটা কনচেপ্ট আপেক্ষিক তাপে কি বুজায় যে পাৰ্টিকুলাৰ বস্তু এটাৰ 1 কেজি মান ওজন যিটো 1 কেজি মান ভৰৰ বস্তু এটাক যদি আপুনি 1 ডিগ্ৰী চেলচিয়াছ তাৰ গৰম মানে ইনক্ৰিজ কৰিব বিচাৰে টেম্পাৰেচাৰটো যিমানখিনি শক্তি খৰচ হ'ব সেইটো আমি স্পেচিফিক হিট বুলি কওঁ এতিয়া পানীক চাওক পানীৰ যদিও পানী গৰম হয় কিন্তু পানী গৰম হ'বলৈ বহুত সময় লাগে তাৰমানে পানী লাহে লাহে গৰম হয় বা যদি লাহে লাহে গৰম হয় তাৰমানে পানীক আমি হিট দিব লগা হয় আচলতে এক চচপেন পানী উতলাবলৈকে আমাক গেছততো যথেষ্ট সময় লাগে তাৰমানে পানী যদি গৰম হ'বলৈ সময় লাগে সেই তেনেকুৱা পানী যদি আমি থাৰ্মোমিটাৰত ভৰাই লৈ আমি কাৰোবাৰ জ্বৰ কিমান হৈছে জুখিব চেষ্টা কৰোঁ মানুহজনৰ বডি টেম্পাৰেচাৰ জ্বৰত কিমান হ'ব 35 37ৰ ওপৰত 39 হ'বগৈ এনেকুৱা ৰেঞ্জত আহিব সেইটো ৰেঞ্জত পানী বৰ বেছি গৰম নহয় নিশ্চয় আপোনালোকে দেখিছে যে যিটো আমাৰ থাৰ্মোমিটাৰ আছিলে এই থাৰ্মোমিটাৰটো এনেকুৱা ধৰণৰ থাৰ্মোমিটাৰ ইয়াতে আমি যিটো ছাবষ্টেঞ্চটো আছে পাৰা মাৰ্কাৰী থাকে যেতিয়া এইটো আমি গৰম কৰি দিওঁ কোনোবাই মুখৰ ভিতৰত ভৰাই লয় কোনোবাই কাষৰ ভিতৰত ভৰাই লৈ লয় গতিকে এই বস্তুটো গৰম কৰাৰ লগে লগে ইয়াত যিটো পাৰা থাকে সি লাহে লাহে ওপৰলৈ গৈ থাকে চাবচোন ৰঙা টিউব এটা আছে ওপৰলৈ গৈ থাকে কিয় অলপমান গৰম কৰোঁতে সি এক্সপাণ্ড হয় থাৰ্মেল এক্সপানশ্যন মানে সি ফুলে আৰু সি সেইকাৰণে ওপৰলৈ গৈ থাকে সৰু টিউব এটাৰ মাজেৰে ওপৰলৈ গৈ থাকে পানীৰ সেইটো নহয় মানে পানী গৰম হ'বলৈ বহুত সময় লাগে সেইকাৰণে পানী ওপৰলৈ গৈ থাকে তো ইয়াৰ এনচাৰটো সেইটোৱে হ'ল আৰু যথেষ্ট বেছি সময় মানে গৰম কৰাৰ পিছতে পানী তাৰ একচুৱেল টেম্পাৰেচাৰটো পায় ইয়াতে এটা ফানী মানে খুব ফানী নহয় আচলতে খুব এটা ধুনীয়া জানিবলগীয়া কথা আছে এই পানীৰ যিটো স্পেচিফিক হিট বেছি সেইটো কাৰণে মাছবিলাকৰ খুব সুবিধা হয় পুখুৰীত মাছবিলাকৰ নহ'লে পানী যিমান ৰ'দ দিনটোত পৰে তেনেকুৱা ৰ'দত আমি পকা ৰাস্তা খালী ভৰি খোজকাঢ়িব নোৱাৰোঁ ঘৰত গৰমত অৱস্থা নোহোৱা হৈ যায় কিন্তু সেই পুখুৰীত সিমান তাপ গৰম হৈ নাযায় আৰু সেইকাৰণে ইমান বেছি হিটতো পানীত থকা জীৱবিলাকে খুব শান্তিৰে জীয়াই থাকিব পাৰে কাৰণ পানীৰ স্পেচিফিক হিটটো যথেষ্ট বেছি গতিকে আপোনালোকে নিশ্চয় গম পালে অপশ্যনটো কি এতিয়া আমি ইয়াৰ উত্তৰটো চাই লওঁ সেইটোতো গম পালে হাই স্পেচিফিক হিট আৰু তাৰ ষ্টেটমেণ্টটো চাই লওক স্পেচিফিক হিট ইজ ডিফাইন্ড বাই দ্য এমাউণ্ট অফ হিট নিডেড টু ৰেইজ দ্য টেম্পাৰেচাৰ of 1 gram of substance 1 degree Celsius. The water has a high specific heat, meaning it takes more energy to increase the temperature of water compared to other substance. মানে বেলেগ বস্তুৰ তুলনাত পানী গৰম হ'বলৈ যথেষ্ট সময় লাগে নেক্সট স্লাইড আমি যাওঁ এতিয়া এইটো প্ৰশ্ন চাওক when a body falls from an aeroplane there is increase in its গতিকে প্ৰশ্নটো চাইতো হয়তো এনেকৈ নাভাবিব যে বোলে এৰোপ্লেনৰ পৰা কি বস্তু পেলাব ন মানে সেইটোৰ পৰা বেলেগ চিটুৱেশ্যন বাৰু কি বস্তু পেলাব কিন্তু এটা চিটুৱেশ্যন আপোনাক দিছে যে বহুত ওপৰৰ পৰা এটা বহুত বেছি ওখ তলত ধৰক মাটি আছে ইমান ওপৰৰ পৰা তললৈ বস্তু এটা পেলাই দিয়া হ'ব এইটো বহুত বেছি ওখত আছে এখন এৰোপ্লেন বস্তু এটা পেলাই দিয়া হ'ব আৰু পেলাই দিলে বস্তুটোৰ ক্ষেত্ৰত কোনটো ৰাশিৰ বৃদ্ধি ঘটিব কাইনেটিক এনাৰ্জি মাছ এক্সিলাৰেশ্যন নে পটেঞ্চিয়েল এনাৰ্জি এই চাৰিটা কোনটো শুদ্ধ হ'ব এতিয়া ইয়াত চাওক কাইনেটিক এনাৰ্জি আমি এক্সপ্ৰেশ্যনটো গম পাই নে হাফ এম ভি স্কুৱেৰ ইয়াত এম এ কি বুজাই আছে এম এ বুজাই আছে মাছ মানে ভৰ ইয়াত ভি বুজাই আছে তাৰ ভেলচিটি বা স্পীড কিমান জোৰে মানে কিমান স্পীডত সি তললৈ আহি আছে তাৰপিছতে হাফটোৰ কনষ্টেণ্টেই নেক্সট মাছ এবাৰ তাত আহিছেই মাছ এক্সিলাৰেশ্যনটো আকৌ এ সেইটো আকৌ ভি মাইনাছ ইউ বাই টি ইয়াত এক্সিলাৰেশ্যন এ আখৰে বুজাইছোঁ আৰু ভি মাইনাছ ইউ ভি মানে তাৰ ফাইনেল স্পীড ধৰক বস্তুটাক ইয়াত যেতিয়া পেলাবলৈ আৰম্ভ কৰিম ইয়াত ধৰক বেগ এটা আছে কোনোবাই তললৈ পেলাই দিয়াৰ সময়ত তাৰ যিটো স্পীড হ'ব সেইটো ইনিচিয়েল স্পীড প্ৰাৰম্ভিক বেগ আমি তাক ইউ আখৰেৰে বুজাব পাৰোঁ আৰু সি আহি থাকোঁতে যিকোনো মুহূৰ্তত যিকোনো মমেণ্টত তাৰ যিটো বেগ হ'ব তাক ভি আখৰেৰে বুজাব পাৰোঁ গতিকে কোনোবা ডিষ্টেঞ্চত ভি আৰু ইউ আৰু সি ইয়াৰ পৰা ইয়ালৈ আহি পাওঁতে কিমান সময় লাগিলে যেনিবা এইকণ ডিষ্টেঞ্চ আহোঁতে তাক টি সময় লাগিছে গতিকে টাইম টি এইটো আৰু থাকিলে পটেঞ্চিয়েল এনাৰ্জি আৰু সেইটো আমি যদি ইয়াতে গ্ৰেভিটেশ্যনেল পটেঞ্চিয়েল এনাৰ্জি বা মানে মহাকৰ্ষণীয় যিটো স্থিতি শক্তি সেইটো বুলি ধৰি লওঁ তেতিয়া ইয়াৰ এক্সপ্ৰেশ্যনটো হ'ব এম জি এইচ এম এ বুজাই আছে বস্তুটো সেই মাছ যি মই অলপ আগতে কৈছিলোঁ যি
ভ্যালুটো কিমান আছিলে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু এইটো কওঁ আমি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মধ্যাকৰ্ষণীয় ত্বৰণ মানে পৃথিৱীখনে যিকোনো বস্তু নিজৰ ফালে টানি থাকে আৰু টানি থাকোঁতে মানে যিটো জোৰে সি আহে যি ধৰণে আহি থাকে সেই সময়ত তাৰ এক্সিলাৰেশ্যন কিমান হয় সেইটোক আমি মধ্যাকৰ্ষণ ত্বৰণ বা জি বুলি কওঁ আৰু পৃথিৱীৰ সকলো ঠাইতে প্ৰায় কনষ্টেণ্ট 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ঠাইভেদে বেলেগ বেলেগ কিন্তু হ'লেও অন এভাৰেজ আমি 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ বুলি ধৰি ল'ব পাৰোঁ আৰু এইচ মানে হৈছে সি কিমান হাইটত আছে সি কিমান বেছি ওপৰত আছে আৰু কথাটো হ'ল এই বস্তুটো স্থিতি শক্তি বস্তুটো ৰৈ থকা বস্তুৰ কাৰণে যি বস্তু ৰৈ আছে সিহঁতৰ কাৰণে স্থিতি শক্তি বস্তুটো ৰৈ থকা বস্তুৰ কাৰণে গৈ থকা বস্তুৰ কাৰণে গতিকে এইটোতো আমাৰ কেঞ্চেল হ'লে এইটো অপশ্যন শুদ্ধ নহয় ভুল অপশ্যন মাছ এইটো দেখি ৰাশিৰ বৃদ্ধি ঘটিছে ইনক্ৰিজ এই যিটো মাছ এই মাছ কেতিয়াও চেঞ্জ নহয় কোনো বস্তুৰে পৃথিৱীৰ আপুনি নগাঁৱত এটা বস্তুৰ মাছ যিমান যোৰহাটতো সিমান তাৰ যদি আপুনি চন্দ্ৰলৈ লৈ যায় তাতো মাছ সিমান কোনোবা বেলেগ আমাৰ মানে গেলেক্সি বাহিৰত লৈ যায় তাতো তাৰ মাছ সমান সাধাৰণতে মাছ এটা কনষ্টেণ্ট বস্তু মানে বস্তু এটাৰ মাছ কেতিয়াও সলনি নহয় ভৰ কেতিয়াও সলনি নহয় গতিকে ভৰটো ভুল অপশ্যন থাকি গ'ল এক্সিলাৰেশ্যন আৰু কাইনেটিক এনাৰ্জি এতিয়া এক্সিলাৰেশ্যন মই কি বুলি ক'লো তললৈ আহি থকা বস্তু যিকোনো তললৈ আহি থকা বস্তু যদিহে তাক বতাহে তলৰ পৰা নেঠেলে কাৰণ ওপৰৰ পৰা বস্তুটো আহি আছে আপুনি কাগজ এখন লৈ পেলাই দিব পাৰে কাগজখন এনেকৈ লৈ তলত পৰিব তাৰমানে কাগজখন যদিও ওপৰৰ পৰা তললৈ আহি আছে তলফালৰ বতাহে ঠেলি আছে এই যে আপথ্ৰাষ্টৰ কথা কৈছিলোঁ ঠেলি আছে গতিকে কাগজখন সহজে আহিব পৰা নাই কিন্তু যিকোনো বস্তু শিলগুটি এটা পেলাই দিলে সি বতাহে তাক বেছি ঠেলিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত আমি তললৈ আহি থকা বস্তুবোৰক কণ্ডিশ্যনটো ফ্ৰী ফল বুলি কওঁ মুক্ত অধোগমন লাহে লাহে তললৈ পৰে ওৰটো কি বুলি ক'লোঁ মই ফ্ৰী ফল গতিকে তেনেকৈ ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে বেগ এটা পেলাই দিলে ধৰিছোঁ বেগটো গধুৰ বেগ বা গধুৰ বস্তু এটা কিবা পেলাই দিলে ধৰক তাৰ পৰা এটা বোমেই পেলাই দিলে কোনো ফাইটাৰ প্লেন এখনে হয়নে গতিকে সেই বস্তুবোৰ পাতল বস্তু নহয় কাগজৰ নিচিনা যে বতাহে ঠেলিব সিহঁতক সিহঁতি তললৈ চিধা আহি থাকিব গতিকে কি হ'ব সিহঁতৰ ফ্ৰী ফল হ'ব আৰু ডিউৰিং ফ্ৰী ফল বস্তুটোৰ এক্সিলাৰেশ্যন একেই থাকে কাৰণ তললৈ আহি থকা বস্তু যিকোনো বস্তুৰে এক্সিলাৰেশ্যন এইটোৱেই তাৰ এক্সিলাৰেশ্যন সদায় মানে সি তললৈ সেইটো এক্সিলাৰেশ্যনটো আহি থাকে এক্সিলাৰেশ্যন হৈছে তাৰ অৰ্থটো হৈছে কি যেতিয়া এক্সিলাৰেশ্যন হয় বা আপোনালোকে গাড়ীত আমাৰ বাইকত এনেকৈ আমি হেণ্ডেলত এইফালে কি এক্সেলেটৰ বুলি কওঁ ন সেইডাল এক্সিলাৰেটৰ সেইডাল পকাই দিওঁ সেইডাল পকালে গাড়ীখনৰ স্পীড বাঢ়ি যায় যদি মই ঢিলাই দিওঁ সেইখন শ্ল' হৈ যায় আৰু যদি পকাই দিওঁ এখন বেছি জোৰে আগুৱাই যায় চাৰিচকীয়া গাড়ীবিলাকত আমাৰ এক্সেল বুলি কয় যে এক্সেল দবাই দিলোঁ এনেকৈ শব্দ এটা মানুহে কয় তো সেই যিকেইডাল এক্সেল দবাই দিওঁ বুলি কয় আচলতে সেইডালে এক্সিলাৰেশ্যন কৰে এক্সিলাৰেটৰ হয় সেইডাল দবাই দিলে এটা কথা নিশ্চয় গম পায় আপোনালোকে সেইডাল দবালে বা এইডাল পকালে গাড়ীখনৰ বেগ বাঢ়ি যায় স্পীড বাঢ়ি যায় হয়নে গতিকে এক্সিলাৰেশ্যনৰ অৰ্থ হৈছে যদি এক্সিলাৰেশ্যন হৈ আছে তললৈ আহি থাকোঁতে তাৰ ইনডাইৰেক্ট অৰ্থ কি গম পালে ওপৰৰ পৰা তললৈ আহি থাকোঁতে তাৰ কি বাঢ়িছে বেগ বাঢ়িছে তাৰমানে তাৰ ভি বাঢ়িছে ভিটো বাঢ়ি আছে গতিকে এক্সিলাৰেশ্যন হৈছে কিন্তু এই এক্সিলাৰেশ্যন ইয়াতো কনষ্টেণ্ট গতিকে এক্সিলাৰেশ্যন কনষ্টেণ্ট কাৰণে আমাৰ এইটো অপশ্যনো নাইকিয়া হৈ গ'ল গতিকে অপশ্যন অবভিয়াছলি এলিমিনেট কৰোঁতে এইটোৱে হ'লগৈ কিন্তু এইটো কেনেকৈ হয় চাওক ভি বাঢ়ি আহিছে বস্তুৰ মাছ চেঞ্জ নহয় যদি ভি বাৰে বাৰে বাঢ়ি আহিছে আপুনি এই প্ৰডাক্টটো কৰক হাফটো সলনি নহয় মাছ সলনি নহয় ভি স্কোৱাৰ সলনি হৈ গৈ আছে আৰু যিমানে ই বাঢ়ি বাঢ়ি গৈ আছে সিমানে এইটো বাঢ়ি বাঢ়ি গৈ আছে গতিকে কি হ'ব তললৈ সৰি পৰা বস্তু এটাৰ ক্ষেত্ৰত আমাৰ শুদ্ধ অৰ্থটো কি হ'বগৈ কাইনেটিক এনাৰ্জি আৰু শুদ্ধ অৰ্থৰ অপশ্যনটো কাইনেটিক এনাৰ্জি তাৰপিছত নেক্সট শ্লাইডখনলৈ আমি আগবাঢ়ি যাওঁ এইটো Now, which among the following types of coal produces most heat per unit? কয়লাৰ কথা কোৱা আছে আৰু বৰ বিশেষ থিয়ৰী ইয়াত একো নাই কয়লাৰ চাৰিটা প্ৰকাৰ পিট লিগনাইট বিটুমিনাছ স্পেলিং মিষ্টেক এটা হ'ল এইটো বিটুমিনাছ হ'ব লাগে বিটুমিনাছ এন্থ্ৰাচাইট এই চাৰিটা প্ৰকাৰৰ কয়লা আছে এই চাৰিটা প্ৰকাৰ আচলতে কি কয় যেতিয়া এক্সট্ৰেক্ট কৰা হয় কোনো খনিৰ পৰা মানে কয়লা ওলোৱা হয় কিছুমান কয়লাত মাটি বা এনেকুৱা জাতীয় বা মানে কয়লাৰ মেইন উপাদানটো হৈছে কাৰ্বন কয়লাত থাকেই আৰু কোনোবাটোত কাৰ্বন কম আছে কোনোবাটো কাৰ্বন বেছি আছে জ্বলিব পৰা পদাৰ্থ বেছি আছে আৰু কোনোবাটো শক্তি আজিকৈ বেছি প্ৰডিউচ কৰে কিন্তু আপোনাক চাৰিটা কয়লাই যদি দিয়ে তাৰ ভিতৰত আটাইতকৈ বেছি যোনটোৱে শক্তি উৎপন্ন কৰিব আপুনি সেইটোকে ব্যৱহাৰ কৰিব গতিকে সেই চাৰিটা অপশ্যনৰ ভিতৰত আটাইতকৈ বেছি শক্তি উৎপন্ন কৰে এইটোৱে এন্থ্ৰাচাইটে মনত ৰাখিব তাৰ কাৰণে আপোনাক এখন মই ফটো দেখুৱাওঁ এইটো হ'ল এনচাৰটো এন্থ্ৰাচাইটে হ'ল এইখন চাওক এই ফটোখন চাওক এখন ৰেফাৰেঞ্চ পিকচাৰ হিচাপে ল'ব পাৰে পিট
এটা partially decayed plant matter in swamps and bogs, low heat content, বহুত কম মানে ইয়াৰ পৰা তাপ উৎপন্ন হয়। তাৰপিছতে লিগনাইট আছে, লিগনাইট ব্ৰাউন কোল বুলি কোৱা হয়, ল' হিট কণ্টেণ্ট, ল' ছালফাৰ কণ্টেণ্ট। তাৰপিছতে বিটুমিনাছ আছে, নেক্সট এন্থ্ৰাচাইট আছে, হাৰ্ড কোল। আৰু ইয়াত দেখিছে এই চাৰ্টখনত ইনক্ৰিজিং মইশ্চাৰ কণ্টেণ্ট, তাৰমানে এইফালৰ পৰা যদি চাই আহে এইফালে ইয়াত মইশ্চাৰ বা জলীয় বাষ্প পানীৰ অনুমান মানে পৰিমাণটো ইয়াত বেছি আৰু এইফালে কম। আৰু দেখিছে ইনক্ৰিজিং হিট এণ্ড কাৰ্বন কণ্টেণ্ট, ইয়াত কাৰ্বন মানে এমাউণ্ট যথেষ্ট বেছি আছে আৰু হাইলি ডিজায়াৰেবল ফিউল, মানে এইটো চবেই বিচাৰে ব্যৱহাৰ কৰিবলৈ, ই বেছি শক্তি উৎপন্ন কৰে। এইখন এখন ৰেফাৰেঞ্চ পিকচাৰ আছে, মনত ৰাখিব পাৰে। পিট আটাইতকৈ মানে বেয়া বুলি ক'ব পাৰি কয়লাটো, লিগনাইট তাতকৈ ওপৰত, বিটুমিনাছ তাৰ ওপৰত, এন্থ্ৰাচাইট একেবাৰে সৰ্বোত্তম, ইয়াতকৈ ভাল মানে এন্থ্ৰাচাইটটো। আমি ইয়াৰ পিছতে নেক্সট শ্লাইডখন চাওঁ। এই প্ৰশ্নটো কি আছে, হুইচ এমং দ্য ফলোয়িং ৱেভছ ইজ ইউজ ফৰ কমিউনিকেশ্যন বাই আৰ্টিফিচিয়েল ছেটেলাইট? কৃত্ৰিম উপগ্ৰহই যোগাযোগৰ বাবে কোনবিধ তৰংগ ব্যৱহাৰ কৰে? মাইক্ৰ'ৱেভ, ৰেডিঅ' ৱেভ, AM ফ্ৰিকুৱেঞ্চি অফ 10116, এইটো নহয়, এইটো অপশ্যন একেবাৰে নহয়। AM আপোনালোকে নিশ্চয় ৰেডিঅ' শুনে, FM শুনে, FM ৰেডিঅ' শুনে। FM ৰেডিঅ'ৰ সেই FMটো ফ্ৰিকুৱেঞ্চি মডুলেটেড ৱেভ ইউজ কৰে তাতে। AM তেনেকুৱা আছে, এম্প্লিটিউড মডুলেটেড ৱেভ বুলি কয়। AMও ইউজ নকৰে আচলতে। থাকি গ'ল দুটা, মাইক্ৰ'ৱেভ আৰু ৰেডিঅ' ৱেভ, আৰু শুদ্ধ অপশ্যনটো হৈছে মাইক্ৰ'ৱেভ। এতিয়া এইটোত টেকনিকেল তেনেকুৱা কথা একো নাই, কিন্তু মনত ৰাখিবলগীয়া কথা এটা আছে, যে মাইক্ৰ'ৱেভ, ৰেডিঅ' ৱেভ যাৰ কথা কৈছোঁ, এই গোটেইবিলাকক আমি কওঁ ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম বুলি কওঁ। গোটেইখিনিক আমি একেলগে ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম চিৰিজ বুলি কওঁ। বৰ জটিললৈ আমি নাযাওঁ। অসমীয়াত যদি কওঁ বিদ্যুৎ চুম্বকীয় বৰ্ণালী, বিদ্যুৎ চুম্বকীয় বৰ্ণালী। আৰু এইখিনিৰ এই স্পেক্ট্ৰামটোৰ ভিতৰতে আমি যিটো দৃশ্যমান পোহৰ বুলি কওঁ, আমি চকুৰে দেখি আছোঁ, সেইটো আমি দেখা পোহৰটো তাৰে এটা পাৰ্ট হয়। আৰু তাৰ বাহিৰেও গোটেই স্পেক্ট্ৰামটোত বহুত ৱেভছ আছে, বেলেগ বেলেগ যিখিনি ইলেক্ট্ৰমেগনেটিক ৱেভছ আছে। আৰু তাৰে ভিতৰত এই মাইক্ৰ'ৱেভ, ৰেডিঅ'ৱেভ তাৰ ভিতৰতে সোমাই পৰে। আৰু সেই মাইক্ৰ'ৱেভখিনি প্ৰতিটো ৱেভৰে বেলেগ বেলেগ মানে ইউজ আছে। মাইক্ৰ'ৱেভৰ ইউজটো হৈছে এনেকুৱা ধৰণৰ কমিউনিকেশ্যনৰ কাৰণে। এতিয়া ইয়াৰ এখন ইমেজ আছে, মই দেখুৱাওঁ আপোনালোকক, সেইটো মনত ৰাখিব। এনচাৰটো মাইক্ৰ'ৱেভে হয়। এইখন চাওক, এই ইমেজখন টাইপছ অফ ইলেক্ট্ৰমেগনেটিক ৱেভছ ইয়াত দেখুওৱা হৈছে ৱেভ লেংথৰ হিচাপে। ইয়াত বিশেষ ডাটা একো দিয়া হোৱা নাই, মানে কোনো ধৰণৰ মেমৰি মানে মুখস্থ ৰাখিবলগীয়া ফ্ৰিকুৱেঞ্চি বা ৱেভ লেংথৰ ডাটা একো দিয়া নাই, কিন্তু জাষ্ট চিম্পল ডাটা দেখুওৱা হৈছে যে ইয়াত ৱেভ লেংথটো কম, মানে এইফালৰ পৰা দেখিছে দীঘল, এটা তৰংগ দীঘলটো ৱেভ লেংথ বেছি, আৰু এইফালে যিমানে যায় দেখিব ৱেভ লেংথবোৰ চুটি, মানে এটা ৱেভ ধৰক ইয়াৰ পৰা আৰম্ভ হৈছে, এইডোখৰৰ পৰা আৰম্ভ হৈ ইয়াত পালেগে, এইটো এটা ৱেভ। বা যদি ইয়াৰ পৰা ধৰিছে, এনেকুৱাৰ পৰা আৰম্ভ হোৱা ধৰিছে, ইয়াৰ পৰা আৰম্ভ হৈ আকৌ ইয়াত পালেগে এটা ৱেভ। গতিকে সেই এটা ৱেভ যিমান দীঘল তাক আমি ৱেভ লেংথ বুলি কওঁ। গতিকে ইয়াত দেখিছে ৱেভ লেংথবিলাক ইয়াৰ পৰা আৰম্ভ হৈ মানে এইকণ জেগাৰ পৰা ইয়াত পাই গ'লগে, গতিকে এইটো দীঘল ৱেভ। কিন্তু ইয়াত যদি চাই, যদি ৱেভটো এইকণত আৰম্ভ হৈছে আকৌ এইকণ পালেগে, তাৰমানে এইকণতে ৱেভটো শেষ। এইফালে যদি গৈ চাই দেখিব ইয়াতে ৱেভটো শেষ, তাৰমানে এইবোৰ চুটি তৰংগবিলাক দৈৰ্ঘ্যটো চুটি, এইফালে দীঘল। তাৰে আমাৰ এই মাজৰখিনি হৈ পৰিল ভিজিবল লাইট, আৰু সিহঁতি আমাক দেখাত সহায় কৰে। তাৰ এইফালে ইনফ্ৰাৰেড আছে, ইনফ্ৰাৰেডখিনি হিট ৱেভ বুলি কয় আকৌ দেই। তাপ যিখিনি তৰংগ, সেইটো মনত ৰাখিব। ইনফ্ৰাৰেডক আমি হিট হিট বুলিও ক'ব পাৰোঁ, হিট ৱেভ বুলিও ক'ব পাৰোঁ, মানে হিট কেৰি কৰা ৱেভ বুলি ক'ব পাৰোঁ। আৰু মাইক্ৰ'ৱেভ সেইটো আমাৰ ঘৰত ব্যৱহাৰ কৰা যিটো মানে কেক বনোৱা যিটো অভেন, মাইক্ৰ'ৱেভ ইউজ কৰে, তাতো ইউজ কৰে। আৰু টেলিফোন চিগনেল যিকোনোত ইয়াত ইউজ কৰে। আৰু এইটো ৰেডিঅ' ৱেভ, এইটো ব্ৰডকাষ্টিং, ৰেডিঅ' টেলিভিশ্যনৰ কাৰণে। আৰু এইটোতো আমাৰ আল্ট্ৰাভায়লেট ৰে, এইটো আমাৰ ওজন মানে লেয়াৰত ওজন ডিপ্লেশ্যনৰ কাৰণে হয়। আমাৰ চশমাবিলাক পিন্ধো আমি, UV প্ৰটেক্টেড চশমাবিলাক ব্যৱহাৰ কৰোঁ। এক্সৰে ইউজ কৰে, গামাৰে ইউজ কৰে। পিছত আপোনালোকে গম পাব যে এই এক্সৰে আৰু গামাৰে ইয়াত যদি ছেপাৰেটকৈ দেখুওৱা হৈছে, আচলতে এক্সৰে আৰু গামাৰে অভাৰলেপ হৈ থাকে, এইকণতে অভাৰলেপ। গতিকে এক্সৰেবিলাক গামাৰেৰ ভিতৰত সোমাই থাকে, তেনেকুৱা নিচিনা। ইয়াত প্ৰশ্ন এটা আছে বাৰু, পিছত পাব। গতিকে এইখন মনত ৰাখিব পাৰে। নেক্সট আমি পিছৰ শ্লাইডখন চাওঁ। এইটো এনাৰ্জি ইজ কণ্টিনিউৱাছলি ক্ৰিয়েটেড ইন দ্য ছান ডিউ টু, সূৰ্য নিৰবিচ্ছিন্নভাৱে শক্তি উৎপন্ন হোৱাৰ কাৰণ। সূৰ্যৰ পৰা আমি তাপ পায়ে থাকোঁ, শক্তি পায়ে থাকোঁ অনবৰতে। আৰু নন ষ্টপ যে সূৰ্যৰ পৰা শক্তি পাই আছোঁ, নন ষ্টপ শক্তি পাই থকাৰ কাৰণটো কি, কণ্টিনিউৱাছলি পাই থকাৰ কাৰণটো কি? 4টা অপশ্যন দিছে, নিউক্লিয়াৰ ফিউজন, ৰেডিঅ' এক্টিভিটি, আৰ্টিফিচিয়েল ৰেডিঅ' এক্টিভিটি। এইকেইটা একেজাতীয় হৈ পৰিল, তেজস্ক্ৰিয়তা, ৰেডিঅ' এক্টিভিটি।
মেডাম কিউৰী বা মেৰী কিউৰীৰ ৰিলেটেড আপোনালোকে অলপ চাব পাৰে মেডাম কিউৰী মেৰী কিউৰীৰ বিষয়ে ৰেডিঅ' এক্টিভিটি কি হয় মানে ছাবষ্টেঞ্চবিলাকে নিজে নিজে কিছুমান ৱেভছ ৰেডিয়েট কৰি থাকে সহজ ভাষাত ক'বলৈ গ'লে আৰু থাকিলে দুটা অপশ্যন নিউক্লিয়াৰ ফিউজন আৰু নিউক্লিয়াৰ ফিজন বহুতে কনফিউজ কৰে নিউক্লিয় সংযোজন আৰু নিউক্লিয় বিখণ্ডন আৰু কিনো হয় ইয়াত নিউক্লিয় মানে এটা ধৰক পৰমাণু যাক আমি এটম বুলি কওঁ সেই এটমবিলাকৰ লগত সিহঁতৰ এটমৰ কেন্দ্ৰটো হৈছে মানে নিউক্লিয়াছ ইয়াৰ কেন্দ্ৰটো পৰমাণু কেন্দ্ৰ বা আমি নিউক্লিয়াছ বুলি কওঁ আৰু সেই নিউক্লিয়াছৰ ৰিলেটেডেই এই ঘটনাকেইটা তাৰমানে নিউক্লিয়াৰ ফিউজন সংযোজন ফিউজন তাৰমানে এইটো শব্দটোৱে কি বুজাইছে লগ লাগিছে ক'ৰবাত কোনোবা নিউক্লিয়াছ লগ লাগি গৈছে সহজ ভাষা যদি বুজে শব্দটোৰ পৰাই নিউক্লিয় বিখণ্ডন ভাগি গৈছে খণ্ডন হৈ গৈছে টুকুৰা হৈ গৈছে ফিজিয়ন ভাগ হৈ যোৱা বুজে গতিকে যদি ইংলিছত যদি ৱৰ্ডটো মনত ধৰে এই কাষত থকা অসমীয়া অপশ্যনটো চাব তাত হয়তো অসমীয়াত সংযোজন আৰু বিখণ্ডন লিখা থাকিবই সংযোজনে বুজাইছে লগ লাগি থকা আৰু বিখণ্ডনে বুজাইছে ভাগ হৈ যোৱা এতিয়া সূৰ্যৰ কি হয় এই সৰু সৰু এই সংযোজনটো কি হয় সৰু সৰু এটমবিলাক মানে কম ভৰৰ এটমবিলাক লগ লাগি তাতকৈ ডাঙৰ কিবা এটা উলিয়াই সেই প্ৰক্ৰিয়াটো যথেষ্ট শক্তি উৎপন্ন হয় আৰু এই ফিজিয়নত কি হয় ডাঙৰ এটা সৰু টুকুৰা এটা নিউট্ৰনে আহি খুন্দা মাৰি দিব সি দুটুকুৰ হৈ গ'ল যেনিবা বা বেলেগ বেলেগ টুকুৰাত ভাগ হৈ গ'ল এতিয়া সেই ইয়াত এটম এটা ভাগ হওঁতেও শক্তি ৰিলিজ হয় আৰু এটম নতুনকৈ সৃষ্টি হওঁতেও মানে সৰু সৰু এটম লগ লাগি নতুন হওঁতেও বহুত বেছি শক্তি উৎপন্ন হয় গতিকে এই দুইটা প্ৰক্ৰিয়াতে শক্তি উৎপন্ন হয় কিন্তু সূৰ্যত যিটো ব্যৱহাৰ হয় সেইটো হৈছে এইটো নিউক্লিয় সংযোজন নিউক্লিয়াৰ ফিউজন তাত সৰু সৰু মানে এটম হাইড্ৰজেন এটম লগ লাগি পেলাই তাৰ হিলিয়াম এটম প্ৰডিউচ কৰে তাত বহুত যথেষ্ট পৰিমাণে শক্তি উৎপন্ন কৰে সেইটো এটা নিউক্লিয়াৰ ফিজিক্সৰ এটা ডাঙৰ টপিক কেনেকৈ শক্তি উৎপন্ন হয় কিন্তু মনত ৰাখিব আপোনালোকে সূৰ্যত হোৱাটো সংযোজন বিক্ৰিয়া আমি এখন শ্লাইড চাই লওঁ ইয়াৰ পিছতে নিউক্লিয়াৰ ফিউজন অপশ্যনটো এইখন চাওক ইয়াত ডি আৰু টি দেখুওৱা হৈছে ডয়টেৰিয়াম বুলি কয় আমি যাক হাইড্ৰজেন বুলি কওঁ হাইড্ৰজেনৰ আচলতে ফেমিলি বুলি জানি লওক হাইড্ৰজেনৰ আমি তাক হাইড্ৰজেন বুলি কওঁ কিন্তু সি তিনি ধৰণৰ আছে সাধাৰণতে আমি এটা সমস্থানিক বা আইচটপ বুলি কওঁ এটাতো হাইড্ৰজেনেই ধৰক প্ৰটিয়াম হাইড্ৰজেন ছেকেণ্ডটো ডয়টেৰিয়াম আৰু ট্ৰিচিয়াম এইকেইটাত কনফিউজ হ'ব নালাগে এই ডি মানুহ হাইড্ৰজেনেই বুজাই আছে টি মানুহ হাইড্ৰজেনেই বুজাই আছে ইয়াৰ তিনিটা মানে এটা পি ধৰক এটা ডয়টেৰিয়াম এটা ট্ৰিচিয়াম প্ৰটিয়াম ডয়টেৰিয়াম ট্ৰিচিয়াম ইয়াৰ সংকেত যদি লিখোঁ এনেকৈ এটা এইটো আৰু এটা এইটো ধৰক সিহঁতৰ প্ৰত্যেকতে প্ৰটন এটা আছে ইয়াত এটা প্ৰটন মানে এটা প্ৰটনেই আছে নিউট্ৰন নাই ইয়াত নিউট্ৰনো আছে প্ৰটনৰ লগতে আৰু ইয়াত নিউট্ৰন বেছি আছে গতিকে সেইটো অকণমান চালে গম পাব কিন্তু সেইটোলৈ আমি নাযাওঁ কিন্তু এই ছবিখন যদি চাওঁ ইয়াত দেখিছে এইটো ডয়টেৰিয়াম এইটো ট্ৰিচিয়াম দুইটাই হৈছে মানে হাইড্ৰজেনেই দুইটা লগ লাগিছে ফিউজন হৈছে এটা নিউট্ৰন অতিৰিক্ত আঁতৰি গৈছে আৰু এনাৰ্জি ৰিলিজ হৈছে নতুনকৈ এটা সৃষ্টি হৈছে হিলিয়াম ইয়াতে মানে সৰু সৰু লগ লাগি পেলাই নিশ্চয় দেখিছে ইয়াত দুটা আছিলে ইয়াত তিনিটা আছিলে ই চাৰিটা হৈ গ'ল ডাঙৰ হয় গতিকে সৰু লগ লাগি ডাঙৰ সৃষ্টি হৈছে সেইটো আমি তাত এনাৰ্জি ৰিলিজ হৈছে এইটো আমি ফিউজন বুলি কওঁ আৰু ইয়াত চাওক এটা সৰু অকলশৰীয়া নিউট্ৰন এটাই টাৰ্গেট নিউক্লিয়াছ ডাঙৰ এটা বহুত আছে প্ৰটন নিউট্ৰন ইয়াত তাক খুন্দা মাৰি দিলে খুন্দা মাৰোঁতে সৰু সৰু ওলালে লগতে যথেষ্ট পৰিমাণৰ এনাৰ্জি ৰিলিজ হয় এইটোক ফিজিয়ন বুলি কয় নিশ্চয় আপোনালোকে গম পালে ইয়াৰ পিছত আমি নেক্সটখন চাওঁ when the barometer reading dips suddenly it is an indication of hot weather calm weather storm dry weather মানে বেৰমিটাৰটো এতিয়া জানে নিশ্চয় আপোনালোকে বায়ুৰ চাপ জোখা যন্ত্ৰ ন বতৰৰ ন এটমস্ফিয়াৰিক প্ৰেছাৰ মানে বায়ুমণ্ডলৰ জোখা যন্ত্ৰ আৰু তাৰ পাঠ নিম্নগামী মানে বা ৰিডিং ডিপছ হৈছে মানে তাৰ ল' ৰিডিং দেখুৱাইছে মানে তাৰ ভেলু কমি গৈ আছে ধৰক বেৰমিটাৰ এটা ডিভাইচ ধৰক থাৰ্মমিটাৰৰ নিচিনা ধৰি লওক এনেকুৱা আৰু ৰিডিংবিলাক ইয়াত আছে আৰু জেনেৰেলি নৰ্মেল যেনিবা ইয়াত দেখাই থাকে আৰু হঠাৎ নামি আহি ইমানমান পাই গ'ল ধৰক বতৰ বিজ্ঞান কেন্দ্ৰত বা কোনোবাই চাই আছে আপোনাৰ ঘৰত এটা বেৰমিটাৰ লগাই দিলে হঠাৎ দেখিলে ৰিডিং নামি গ'ল ইয়াৰ অৰ্থটো কি হট ৱেডাৰ বুজাই আছে সি নে কাম ৱেডাৰ ষ্ট্ৰম নে ড্ৰাই ৱেডাৰ এতিয়া এটা কথা গম পালে এই বেৰমিটাৰ ডাইৰেক্টলি হট আৰু কাম ৱেডাৰ মানে হট মানে গৰম কিমান গৰম বেৰমিটাৰ ডিটেক্ট নকৰে কাৰণ বেৰমিটাৰটো উষ্ণতা জোখা যন্ত্ৰই নহয় কিমান গতিকে এইটো অপশ্যনটো হ'বই নোৱাৰে কাম ৱেডাৰ আৰু ড্ৰাই ৱেডাৰ লগত অৰ্থটো হ'ল ড্ৰাই মানে পানী শুকান বতৰ এতিয়া
হিউমিডিটি আপোনালোকে জানে, আৰ্দ্ৰতা মানে বায়ুমণ্ডলত থকা পানীৰ পৰিমাণ। গতিকে ড্ৰাই ৱেডাৰ মানে যদি তাত পানী কম আছে, ল' হিউমিড, আমাৰ অসম এতিয়া ইমান দিন হ'ল গৰম যোৱাই নাই মানে আমাৰ কিমান বেছি গৰম। ৰাতি অলপ ঠাণ্ডা হৈ আহে, ৰাতি হিম পৰে বাহিৰত, নিয়ৰ পৰে, তাৰ সেইবিলাক ক'ৰ পৰা আহিলে? সেয়া আছে আমাৰ বায়ুমণ্ডলত। নৰ্থ ইষ্টৰ যিটো ৱেডাৰ হয় সেইটো হাই হিউমিড ৱেডাৰ হয়, মানে ইয়াত বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ যথেষ্ট বেছি আছে। আমি আৰ্দ্ৰ জলবায়ু, অতিশয় আৰ্দ্ৰ আচলতে। কিন্তু ইমান টেম্পাৰেচাৰ হোৱা কিছুমান বেলেগ জেগা আছে, ধৰক ৰাজস্থান, তাত হিউমিডিটি নাই বুলিয়ে ক'ব পাৰি। গতিকে ড্ৰাই নে ৱেট বা মইষ্ট ৱেডাৰ সেইটো আমাক বেৰ'মিটাৰে নিজাৰ কৰি দিব নোৱাৰে। গতিকে এইটো অপশ্যন ভুল। থাকিলে কাম ৱেডাৰ এণ্ড ষ্ট্ৰম। কাম ৱেডাৰ মানে একদম শান্ত শিষ্ট, মানে ধৰক কোনো বতৰটো শান্ত শিষ্ট নহয়, মানে বতৰত কোনো বতাহ ধুমুহা নাই, একদম গাজনি ঢেৰেকনি নাই, ৰ'দ দিছে, ধুনীয়াকৈ মলয়া বতাহ বলি আছে, আৰামত আপুনি ধুনীয়াকৈ বহিছে গছৰ ছাত, সেই তেনেকুৱা কাম ৱেডাৰ বুলি ইমাজিন কৰিব পাৰে। আৰু ষ্ট্ৰম, গতিকে কাম ৱেডাৰ ষ্ট্ৰমৰ ভিতৰতে ইয়াত লজিকটো চাওক, গৰম হ'ল, খুব গৰম পৰিলে, এইটো জেগাটো সহজ ভাষাত কৈ আছোঁ, এইটো ছান, খুব বেছি গৰম হৈছে জেগাকণ, হিট আহি আছে। তো ইয়াত যিটো এটমস্ফিয়াৰত যিটো এয়াৰ আছে, কাৰণ এই মাটিখিনি গৰম হৈছে, মাটি গৰম হৈছে, মাটিৰ ওপৰত এয়াৰ গৰম হৈছে, এই গৰম, আৰু এই গৰম এয়াৰ কি হয়, ওপৰলৈ যাব বিচাৰে, পাতল হৈ যায়, মানে গৰম এয়াৰ ওপৰলৈ যাব বিচাৰে। কিন্তু কি হয়, এই ঠাইত খুব গৰম পৰিলে, কিন্তু ইয়াৰে আঁতৰত ওচৰত ধৰক, মানে এতিয়া অসম, আমাৰ অসম ধৰক, অসমৰ এইটো চাৰিসীমাৰ ওচৰত আমাৰ এই তললৈ এনেকুৱাতে কি আছে, এয়া আমাৰ বে অফ বেংগল আছে, ধৰক বংগোপসাগৰ আছে। গতিকে আমাৰ কাৰণে ওচৰ, এইটো ওচৰ মানে নাভাবিব যে মোৰ গাঁও আৰু তেওঁৰ গাঁও ওচৰৰ গাঁও, তেনেকুৱা ওচৰৰ কথা কোৱা নাই। এইখন অসম, বে অফ বেংগল আছে ইয়াত, মানে বংগোপসাগৰ ধৰক। এতিয়া ইয়াৰ পৰা এইটো আমাৰ ওচৰৰ, ইয়াত খুব গৰম পৰিলে, ইয়াৰ বায়ুখিনি পাতল হ'ল মানে বায়ু কমি গ'ল, ইয়াত বায়ু কমি গ'ল মানে ল' প্ৰেছাৰ জ'ন ফৰ্ম হৈছে ইয়াতে, মানে বায়ু ইয়াত মানে চাপটো কম, বায়ু কমি মানে নাইকিয়া হৈ যোৱা নাই, আমি অক্সিজেন নাপাম, মৰি থাকিম। কিন্তু তুলনামূলকভাৱে আন ঠাইৰ, ওচৰ পাজৰ ঠাইৰ তুলনাত এই ঠাইখিনিৰ বায়ুখিনি বেছি গৰম আৰু ওপৰলৈ গুচি গ'ল, অলপ তাৰ মানে এৰিয়াটোত বায়ু কমি যোৱাৰ নিচিনা হৈছে, ল' প্ৰেছাৰ জ'ন বুলি আমি কওঁ সহজ ভাষাত। এতিয়া কি হ'ব, এই যে সাগৰ আছিলে, সাগৰৰ ওপৰৰ বায়ুখিনি মইষ্টিয়াৰ হৈ থাকে, সাধাৰণতে ঠাণ্ডা পানীৰ ভাৱ আছে, গতিকে সেইখিনি অলপ হেভি, ঠাণ্ডাখিনি হেভি হয়। যেতিয়া এই খালী জেগা হৈ গ'ল, এই খালী জেগা পুৰাবৰ কাৰণে এই হেভিবিলাক, ধৰক এইটো ধৰক এয়া গুৱাহাটী যেনিবা, এইকণত ল' প্ৰেছাৰ জ'ন ফৰ্ম হৈ গ'ল এটা। তো এই জেগাটো ফিল আপ কৰিবলৈ এনেকুৱা ওচৰ পাজৰ ঠাইৰ পৰা খুব জোৰে ইয়ালৈ বতাহ আহিব, খুব জোৰে আহিব, কাৰণ জেগাটো ফিল আপ কৰিব লাগে। গতিকে এইখিনি ওপৰলৈ গ'ল, ঠাণ্ডা জেগাৰ বতাহ ইয়ালৈ আহিলে, এইখিনি গৈ ঠাণ্ডা হয়, আকৌ সেই জেগাটো ফিল আপ কৰিলে। আমি এইটো চাইকেলটোৰ কথা আমি পঢ়িছোঁ নিশ্চয় ক'ৰবাত। গতিকে এই ঘটনাটো এতিয়া খুব জোৰে যেতিয়া আহিব, তাৰমানে কি আহিছে, ধুমুহা আহিছে। তাৰমানে হঠাৎ যদি বেৰ'মিটাৰ ৰিডিং নামি যায়, কাম ৱেডাৰটো হ'বই নোৱাৰে, খুব মানে ঠাণ্ডা ড্ৰাই হট নহয়, সি হৈ গ'ল ষ্ট্ৰম, মানে ধৰক ধুমুহা আহিছে, ষ্ট্ৰম আহিছে। গতিকে লজিকটো গম পালে, তাৰ শুদ্ধ উত্তৰটো হৈ গ'ল সেইটো। এতিয়া অপশ্যনটো এইটোৱে হ'ল ষ্ট্ৰম। আমি পিছৰখন চাওঁ, সহজ প্ৰশ্ন এটা। গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ইজ, বিদ্যুতৰ সুপৰিবাহী, ড্ৰাই এয়াৰ হ'বই নোৱাৰে, কাৰণ হেৰি লাগিব, তাত অলপমান মানে কণ্ডাক্ট কৰিব পৰা বস্তু লাগিব, তাতে ড্ৰাই এয়াৰ নহয়। পেপাৰো নহয়, পেপাৰ সাধাৰণতে আমাৰ ইনচুলেটিং মেটেৰিয়েল হিচাপে ব্যৱহাৰ কৰে কোনো ডিভাইচত। কেৰচিন তেল হয় এটা, তাত মানে কাৰেণ্ট যোৱাব পৰা তেনেকুৱা মানে বস্তু একো নাই। শেষত অপশ্যন থাকিলে গ্ৰেফাইট। পেঞ্চিল, এই যে পেঞ্চিল, আমাৰ কাঠ পেঞ্চিল, এডাল কাঠ পেঞ্চিল ধৰক, এই পৰ্চনটো, এইটো গ্ৰেফাইট, আমি লেড বুলি কওঁ, এইটো গ্ৰেফাইট হয়। আৰু এই গ্ৰেফাইটটো বিদ্যুতৰ সুপৰিবাহী। আপোনালোকে চাব, নতুন পেঞ্চিলবিলাকৰ পিছফালে অকণমান কভাৰ কৰা থাকে, যদি সেইখন চিকুটি এৰুৱাই দিয়ে, কি হ'ব, পেঞ্চিলৰ পিছফালে এনেকুৱা ধৰণৰ পেঞ্চিলডাল হয়, আৰু ইয়াত গোলকৈ ওলাই থাকে নহয়, এনেকুৱা সেইখন যদি ওলাই থাকে, আৰু কোনোবা সৰু ল'ৰা ছোৱালী তাত ধৰি পেলাই এনেকৈ চকেটত যদি ভৰাই দিয়ে পেঞ্চিলটো, কি হ'ব, কাৰেণ্ট এইফালে শ্বৰ্ট কৰিব পাৰে। গতিকে এটা ছেফটি মেজাৰ, দেখিবলৈও ধুনীয়া হয়, বাহিৰফালে এখন লেয়াৰ লগাই দিছে এই পেঞ্চিল এডাল। এইডাল গ্ৰেফাইটেৰে বনোৱা, লেড বুলি নকয়, এডালক গ্ৰেফাইট হৈছে এইটো কাৰ্বনৰ আমি কি বুলি কওঁ, তাক বহুৰূপ বুলি কওঁ। কাৰ্বন প্ৰকৃতিত বেলেগ বেলেগ ৰূপত থাকে, বেহৰূপীয়া, তাৰমানে সি তাৰ বেলেগ বেলেগ ধেৰ, আমি তাক ইংৰাজীত এল'ট্ৰপ বুলি কওঁ, এল'ট্ৰপ। আৰু কাৰ্বনৰ আছে এটা ডায়মণ্ড, আমি যিটো হেৰি বুলি কওঁ, হীৰা আঙঠি, কাণফুলি, আচলতে হীৰা তেনেকুৱা খুব মানে সেনেকুৱা বস্তু নহয়, সেই কাৰ্বনেই। আৰু এঙাৰ যেনেকুৱা, হীৰাও সেই একেটা বস্তুৱে বনোৱা, লুকটো বেলেগ,
সেইকাৰণে দাম বেছি তাৰ ঢেৰ বেলেগ বেলেগ কাৰণ আছে চ' ডায়মণ্ড এটা মানে কাৰ্বনৰ ৰূপ হয় তেনে গ্ৰেফাইট হয় এইটো যিটো গ্ৰেফাইট কাৰ্বন এটা ৰূপ হয় পিছল খুব তাৰপিছত আৰু আছে কোল কয়লা হয়নে গতিকে এতিয়া মনত ৰাখিব সি বাকীবোৰ নহয় আকৌ এই গ্ৰেফাইটৰ যিটো ষ্ট্ৰাকচাৰ তাৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰ সেই গ্ৰেফাইটৰ ষ্ট্ৰাকচাৰটোৰ কাৰণে তাত কাৰ্বনৰ মানে সি লেয়াৰ থাকে আৰু সেই ষ্ট্ৰাকচাৰটোৰ কাৰণে আচলতে গ্ৰেফাইটে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰে গতিকে গ্ৰেফাইট এটা খুব ভাল পৰিৱেশী গ্ৰেফাইট কৰি চাব পাৰে এডাল পেঞ্চিল চকেটত ভৰাই দিব পাৰে বা কানেক্ট কৰি দিব পাৰে পেঞ্চিল জ্বলি যাব জুই লাগি যাব আমি ইয়াৰ পিছত অপশ্যনটো এইটোৱে গ্ৰেফাইট ইয়াৰ পিছত আমি নেক্সট শ্লাইডখনলৈ যাওঁ এনচাৰ গ্ৰেফাইট এইবাৰ আহি গ'ল দ্য ফ'ৰ্থ ষ্টেট অফ মেটাৰ ইজ ন'ন এজ চতুৰ্থ অৱস্থা গেছ ভেপাৰ প্লাজমা ইলেক্ট্ৰন ইলেক্ট্ৰন কোনো কাৰণতে নহয় এইটো পদাৰ্থ নহয় এই পদাৰ্থৰ কণিকাবিলাকৰ এটা একেবাৰে ভিতৰত থকা বস্তু তাতকৈও সৰু আছে বাকী থাকিলে গেছ আৰু ভেপাৰ একেজাতীয় আচলতে তিনিটা একেজাতীয় প্ৰায় এই গেছ ভেপাৰ প্লাজমা গেছীয় সিহঁতকেইটা এতিয়া পদাৰ্থৰ অৱস্থা বুলি ক'লে আমি সাধাৰণতে কঠিন জুলীয়া নহয়নে কঠিন জুলীয়া আৰু গেছীয় বুলি পঢ়িয়ে আহিছোঁ বা চলিড লিকুইড এণ্ড গেছ একদম পঢ়ি আহিছোঁ তাৰ বাহিৰেনো বেলেগ অৱস্থা আছে জানো মনত ৰাখি থ'ব তাৰ বাহিৰে আৰু দুটা আছে এটা হৈছে এইটো ইয়াত থকাটো প্লাজমা আৰু এটা আছে BEC এইটো পঞ্চম বুলি ক'ব পাৰে বোজ আইনষ্টাইন কণ্ডেনচেট BEC বুলি কওঁ এতিয়া গেছ ভেপাৰ গেছীয় হয় প্লাজমাও প্ৰায় গেছীয় ধৰণে তাৰমানে কি হয় প্লাজমাবিলাকক আমি আয়নাইজ গেছ বুলি ক'ব পাৰোঁ আয়নিত ৰূপত থকা আয়নলৈ সলনি হৈ যায় সিহঁতবোৰৰ মাজেৰে বিদ্যুতৰ পৰিবহণ হ'ব পাৰে আৰু প্লাজমা যদি ক'ত দেখিছোঁ বুলি সোধে গেছটো নিশ্চয় আমি অনুমান কৰিছোঁ ধূপৰ ধোঁৱাও গেছীয় হয়নে গেছ যদিও আমি নেদেখোঁ ধূপৰ ধোঁৱা গেছীয় সি পানী আমি দেখিছোঁ জুলীয়া বাকী আমি ইলেক্ট্ৰন দেখা নাই কিন্তু চলিডটো গোটা বস্তু দেখিয়ে আছোঁ আমি গতিকে প্লাজমানো আমি ক'ত দেখিছোঁ প্লাজমা ক'ত দেখিবলৈ পাওঁ আপোনালোক দেখুৱাম ৰ'ব মই প্লাজমাৰ ফটো এখন মাৰিছিলোঁ নিজে মাৰিছিলোঁ গতিকে সেইখন ফটো মই অপশ্যনটোৰ পৰা প্লাজমা গম পালেই প্লাজমা বুলি এই ফটোখন মই দেখাইছোঁ ৰ'ব আপোনালোকক এইখন চাওক এইখন নিজে মৰা ফটো মোৰ ঘৰৰ ওচৰতে এইটো নিশ্চয় গম পাইছে বিজুলী মাৰিছে বিজুলী দেখিছে আপোনালোকে বিজুলী ওলাইছে মাটিত লাগিছে এনেকুৱা এই যিটো দেখিছে এইটো যে এনেকৈ আহিছে যিবিলাক দেখা পাইছোঁ এইবিলাক এই কানেকশ্যনটো যে হৈছে আচলতে কেনেকৈ হ'ল এই কানেকশ্যনটো যে হ'ল ইয়াত এই যাৰ মাজেৰে পোহৰখিনি অহা যেন দেখিছে শক্তিখিনি তললৈ আহিছে এইখিনিতে প্লাজমা আছিলে ইয়াত আয়নাইজ গেছ আছে তাৰ মাজে কানেকশ্যনটো এষ্টাব্লিছ হৈছে আমি হাই চাৰ্জ পাইছোঁ গতিকে এই নেচাৰেল মানে প্ৰাকৃতিকভাৱে যদি প্লাজমা চাব বিচাৰে এইটো বেষ্ট এনেকৈ চাব পাৰে আপোনালোকে আচলতে বিপদজনক ঘৰৰ ভিতৰত থাকি পেলাই চাব বাহিৰলৈ নাচাবগৈ গতিকে এইটো নেচাৰেল আৰু ফটোখন মই নিজে লোৱা দেই নেক্সট আমি ৰেডিঅ' ৱেভছ মাইক্ৰ'ৱেভছ ইনফ্ৰাৰেড স্পেক্ট্ৰাম আল্ট্ৰাভায়লেট ৰেজ এক্স ৰেজ এণ্ড গামা ৰেজ আৰ ক্লাছিফাইড এজ সেইটো মই অলপ আগত কৈছিলোঁ নেকি প্ৰশ্নটোত যে গোটেইবিলাক কি হৈ যায় লাইট ৱেভ এইবিলাকক কি বুলি কওঁ আমি ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি কৈছিলে অলপ আগত ডিছকাশ্যন আমি পাইছিলোঁ এটা কুৱেশ্যনত নিশ্চয় গম পালোঁ অপশ্যনটো কি আমাৰ ইলেক্ট্ৰমেগনেটিক ৱেভ এইটো অপশ্যন এইটো নেক্সট প্ৰশ্নটো চাওঁ আমি বঢ়িয়া এইটো ধুনীয়া প্ৰশ্ন এটা হুইচ ওৱান অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্টছ ইজ ইউজ টু ষ্টাডি ডিছপাৰ্চন অফ লাইট প্ৰথমে আমি এই গোটেইকেইটা চোৱাৰ আগতে ডিছপাৰ্চননো কি আমি জানি লওঁ ডিছপাৰ্চন অসমীয়াত কয় পোহৰৰ বিচ্ছুৰণ শব্দটো মনত ৰাখিব মই ইয়াত অসমীয়াত দি দিলোঁ পোহৰৰ বিচ্ছুৰণ হুইচ ওৱান অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্টছ তলৰ কোনকেইটা সঁজুলিয়ে পোহৰৰ বিচ্ছুৰণ অধ্যয়ন কৰিব পাৰে পোহৰৰ বিচ্ছুৰণ ষ্টাডি কৰিব পাৰে মাইক্ৰস্কোপ কোনো কাৰণতে পোহৰৰ বিচ্ছুৰণ ষ্টাডি নকৰে আপোনালোকে জানে মাইক্ৰস্কোপে কি কৰে সৰু বস্তু ডাঙৰকৈ চাবলৈ ব্যৱহাৰ কৰে টেলিস্কোপ সেইটো আপোনালোকে জানে কি কৰে বহু দূৰৰ বস্তু ওচৰত চাবৰ কাৰণে টেলিস্কোপ ব্যৱহাৰ কৰে স্পেক্ট্ৰমিটাৰ ফটোমিটাৰ থাকিলে তাৰমানে দুটা অপশ্যনটো ভুলেই হ'ল এইকেইটা স্পেক্ট্ৰমিটাৰ ফটোমিটাৰে মানে পোহৰৰ এটা এমাউণ্ট জোখা নিচিনা যেনেকৈ ফটোমিটাৰ আপোনালোকে ক'ব পাৰে ব্ৰাইটনেছ জোখে ক্ৰিকেটত ইউজ কৰে ক্ৰিকেট খেলত যেতিয়া সেই খেল এখন চলি থাকে ধৰক টেষ্ট মেচ চলি আছে শেষৰ সময়ত মানে আজি ষ্টাম্পছ হ'বনে নহয় এম্পায়াৰে ডিভাইচ এটালৈ এনেকৈ আকাশলৈ মাৰি থাকে
তো সি ফটোমিটাৰৰ হিচাপত সি কাম কৰি থাকে সেই ডিভাইচটো তেনেকুৱা গতিকে সি বিচ্ছুৰণ ব্যৱহাৰ নকৰে গতিকে আমাৰ অপশ্যনটো গমেই পাই গ'ল যে অপশ্যন হৈ গ'ল স্পেক্ট্ৰমিটাৰ এতিয়া বিচ্ছুৰণনো কি মানে বিচ্ছুৰণ জুখিবলৈ কি ব্যৱহাৰ কৰে বিচ্ছুৰণ শব্দটো আমি স্পেক্ট্ৰাৰ গম পালোঁ স্পেক্ট্ৰমিটাৰ আৰু বিচ্ছুৰণ শব্দটোৰ অৰ্থটো হৈছে যিটো আমি ছানলাইট বুলি কওঁ আমি দেখা পাই আছোঁ সেই পোহৰটোক ভাগ ভাগ কৰি দিব পাৰি সেই পোহৰটোক ভাগ ভাগ কৰি দিব পাৰি পিছত চালে গম পায় অলপ আগত আমি যিখন স্পেক্ট্ৰামৰ ফটো চাইছিলোঁ তাত আপোনালোকে দেখিছিলে যে যিটো ভিজিবল লাইট বুলি আছিলে তাত কেইবাটাও কালাৰ আছিলে আৰু আমি জানো এই 7টা কালাৰ কি আছিলে ভিপজিঅ'ৰ অসমীয়াত কি আছিলে বেঙুনী সেউৰ বা কোনোবাই কৰ বুলি কয় মানে বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া কমলা বা সোমথিৰা লগতে ৰঙা ভায়লেট ইণ্ডিগ' ব্লু গ্ৰীণ য়েল্ল' এণ্ড অৰেঞ্জ এণ্ড ৰেড এইটো ভিপজিঅ'ৰ এতিয়া হোৱাইট লাইট যিটো ছানলাইট হয় হোৱাইট লাইটক এই 7টাত ভাগ কৰি দিয়া যিটো প্ৰক্ৰিয়া সেইটোৱে বিচ্ছুৰণ আৰু সেই বিচ্ছুৰণ হোৱাৰ পিছত এই যিটো সৃষ্টি হৈছে বেঙুনী সেউৰ ইয়াকে আমি অসমীয়াত কওঁ বৰ্ণালী সৃষ্টি হোৱা বুলি কওঁ বৰ্ণালী বা ইংৰাজীত কয় স্পেক্ট্ৰাম স্পেক্ট্ৰাম স্পেক্ট্ৰমিটাৰ তেনেকৈ মনত ৰাখিব পাৰে আপোনালোকে গতিকে স্পেক্ট্ৰাম মেজাৰ কৰা মানে ডিছপাৰচন মেজাৰ কৰা বস্তুটো কাৰণ স্পেক্ট্ৰাম হৈছে আমি এনেকৈ মনত ৰাখিব পাৰোঁ সেইটো লিংকত ৰিজনিং নহয় এইটো এটা শ্বৰ্টকাট দিছোঁ ধৰক এনেকৈ মনত ৰাখিব পাৰে গতিকে দেখুৱাই আছোঁ আপোনালোকক এইটো ক্লিন কৰি দিওঁ হৈ গ'ল স্পেক্ট্ৰমিটাৰ এনচাৰটো আৰু এইখন এইটোৰ পৰা চাম বাৰু আমি কিন্তু এইটো চাওক এই প্ৰিজমটো ইয়াত এইটো প্ৰিজম হয় গ্লাছ প্ৰিজম গ্লাছৰ ষ্টেপ এটা হয় পোহৰ হোৱাইট লাইট সোমাইছে এইফালে আৰু প্ৰিজমৰ মাজেৰে ভাগ হৈ ওলাই গৈছে আৰু ওলাওঁতে এই আটাইকেইটা ৰং এইটো আমাৰ ভি ইণ্ডিগ' গ্ৰীণ য়েল্ল' অৰেঞ্জ ৰেড ভিপজিঅ' ওলাইছে এইটো বাৰু এই প্ৰশ্নটো চাওঁ আমি কি থকা বস্তুটো এ ফলিং ড্ৰপ অফ ৰেইন ৱাটাৰ একুৱাৰ্ছ দ্য স্ফেৰিকেল শ্বেপ ডিউ টু ভিস্কচিটি ছাৰ্ফেচ টেনশ্যন এটমস্ফেৰিক প্ৰেছাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এ ফলিং ড্ৰপ অফ ৰেইন ৱাটাৰ হওক টেপ ৱাটাৰ হওক টেপ এটা আছে আপোনাৰ পানীৰ ধৰক এইটো টেপ খুলি দিছে টুপ টুপকৈ পৰি আছে এইটো তাৰমানে যিকোনো বৰষুণ টোপালো হওক পানী টোপালো হওক তললৈ সৰি আছে সি স্ফেৰিকেল শ্বেপ কি কাৰণে লয় ভিস্কচিটি মানে অসমীয়াত ইয়াৰ শব্দটো হৈছে সান্দ্ৰতা এইটো এটা ফ্ৰিকশ্যন বা ঘৰ্ষণ ধৰক এই হাতখন মই মোহাৰি দিছোঁ বা টেবুলৰ ওপৰত মই হাতখন চুচুৰাই দিছোঁ তো দুখন চলিড ছাৰ্ফেচৰ মাজত যিটো মানে ঘঁহনি খোৱা হয় আমি ঘৰ্ষণ বা ফ্ৰিকশ্যন বুলি আমি ক'ব পাৰোঁ যেতিয়া এনেকুৱা ফ্লুইডৰ মাজত হয় ঘৰ্ষণৰ নিচিনাই ঘৰ্ষণ নহয় ঘৰ্ষণৰ নিচিনাই বা ফ্ৰিকশ্যনৰ নিচিনাই এটা ঘটনা ঘটে আমি তাক ভিস্কচিটি বা সান্দ্ৰতা বুলি কওঁ সেইটো যেতিয়া টপিক যদি ওলাই পিছতে ডিছকাছ কৰিম এটমস্ফেৰিক প্ৰেছাৰ চাপ দিলে চাপৰ একচুৱেলি ডাইৰেক্ট কোনো ৰিলেশ্যন নাই তাৰ শ্বেপটো কেনেকুৱা হ'ব তাৰপিছতে গ্ৰেভিটেশ্যনেল ফ'ৰ্চে তলে টানি আছে এই উত্তৰটো হয় এই ছাৰ্ফেচ টেনশ্যন বা অসমীয়াত ইয়াক কয় পৃষ্ঠটান মানে পৃষ্ঠখনে যিকোনো এটা বস্তু এই বস্তু ধৰক এই বস্তুটোৰ এইটো এটা টোপাল ইয়াৰ এখন পৃষ্ঠ আছে এটা বল বা এই পেইণ্টটোৰ পৃষ্ঠ এখন আছে এই এৰিয়া এটা আছে যিমানবোৰ এৰিয়া আমি পাওঁ 3D এৰিয়া ধৰক কিউব পালোঁ নহয় কিউব এটা পালোঁ বা আমি চিলিণ্ডাৰ পালোঁ এই যিমানবোৰ শ্বেপ আছে তাৰ ভিতৰত এটা স্ফেয়াৰ আছে গোলক এই গোটেই শ্বেপবিলাকৰ ভিতৰত একে ভলিউম ৰাখিব পৰা সমান আয়তন মানে ইয়াত যিমান পানী আঁতৰিব ইয়াতো সিমান পানী আঁতৰিব ইয়াতো সিমান পানী মানে কথাত তেনেকুৱা ভলিউম সমান ইহঁতৰ ইয়াৰ ভলিউম তিনিটাৰে সমান তিনিটা বেলেগ শ্বেপ কিন্তু কথাটো হ'ল এই যিটো শ্বেপ আছে স্ফেয়াৰ তাৰ এৰিয়াটো ছাৰ্ফেচ এৰিয়া চবচে কম গতিকে কি হয় হেৰিবিলাকে এনেকুৱা শ্বেপবিলাকে সদায় বিচাৰে কি মোৰ ছাৰ্ফেচ এৰিয়াটো সৰু হৈ থাকক আৰু সেই যিটো প্ৰক্ৰিয়া সেইটো কাৰ কাৰণে হয় এই ছাৰ্ফেচ টেনশ্যনৰ কাৰণে হয় আৰু সেই ছাৰ্ফেচ টেনশ্যনে সেই কামটো সহায় কৰে আৰু যাৰ কাৰণে ৰেইন ৱাটাৰৰ যিবিলাক ড্ৰপবিলাক আছে আমি স্ফেৰিকেল শ্বেপৰ পাওঁ গতিকে ইয়াত ভিস্কচিটি নহয় কোনো কাৰণতে অপশ্যন থাকিব ছাৰ্ফেচ টেনশ্যন স্ফেৰিকেল শ্বেপ সদায় মনত ৰাখিব সেই তেনেকুৱা কথাবিলাকত ছাৰ্ফেচ আমাৰ পৃষ্ঠখনৰ যিটো এৰিয়া সেইটো কম হোৱাটো সদায় বিচাৰে আৰু সেইটো কাৰণে সি গোলক হৈ যায় আৰু তাত কোনে সহায় কৰি থাকে ছাৰ্ফেচ টেনশ্যন টপিকটোৱে বা মানে যিটো ৰাশি সি সহায় কৰি থাকে ইয়াৰ পিছত আমি অপশ্যনটো গম পালেই এইটো ছাৰ্ফেচ টেনশ্যন এইটো প্ৰশ্ন আমি চাওঁ এইটো সহজ প্ৰশ্ন
The sounds having a frequency of 20 hertz to 20,000 hertz are known as 20,000 পৰা এইটো আল্ট্ৰাসাউণ্ড নহয় আল্ট্ৰাসাউণ্ডটো কি হয় আমাৰ যিটো ৰেঞ্জ দিছে 20 হাৰ্টছৰ পৰা 20 কিলো হাৰ্টছ বা 20,000 হাৰ্টছ এই ৰেঞ্জটোৰ যিখিনি তলৰ আছে আমি সেইখিনি কওঁ অবশব্দ বুলি কওঁ অব্দ শব্দ বা ইনফ্ৰাসাউণ্ড আৰু এইখিনি আমি কওঁ আল্ট্ৰাসাউণ্ড বা আমি অতি শব্দ বুলি কওঁ গতিকে এইটো ওপৰত এটা নহয় এই আল্ট্ৰাসাউণ্ড নহয় কাৰণ ৰেঞ্জটো আমাক দিলে এইটোৰ ভিতৰত দিলে আৰু এইটোক আমি কি বুলি কওঁ শুদ্ধ উত্তৰটো এইটো হৈছে শুদ্ধটো এইটো অডিবল চাউণ্ড বা শ্ৰাব্য শব্দ যিখিনি আমি শুনো এইটো সহজ এটা প্ৰশ্ন আছিলে ইয়াৰ পিছত আমি গম পালোঁ অডিবল চাউণ্ড নেক্সট প্ৰশ্নখন গামা ৰেইজ হেভ গ্ৰেটেষ্ট চিমিলাৰিটি অলপ আগত কৈছোঁ প্ৰশ্ন এটাত মই এইটো গামা ৰে কাৰ লগত একে আছে বুলি কৈছিলোঁ ক'ত সোমাই আছে বুলি কৈছিলোঁ এক্স ৰেত সোমাই আছে অলপ আগত ডিছকাছ কৰোঁতে তাৰপিছত আমি নেক্সট এক্স ৰে গম পালোঁ অ'কে এইটো প্ৰশ্ন এটা In the absence of ozone layer, which rays will enter into atmosphere? Infrared, visible, ultraviolet, X-rays. এইটো অলপ আগত কৈছোঁ কোনোবা এটা প্ৰশ্নত মই যে অজন লেয়াৰ নাথাকিলে যদি অজন লেয়াৰ নাথাকে তেতিয়াহ'লে কোনকেইটা ৰে আমাৰ এটমস্ফিয়াৰত সোমাব আচলতে এইটোৱে খুব অজন যিটো লেয়াৰ হয় এই অজন লেয়াৰটোৱে আমাক প্ৰটেকশ্যন দি আছে আচলতে অজন মানে O3 মনত ৰাখিব O2 মানে অক্সিজেন গেছ আৰু তিনিটা অক্সিজেন এটম লগ লাগিলে সি O3 হয় ওজন আৰু সেই ওজন লেয়াৰটোৱে বায়ুমণ্ডলৰ একদম ওপৰৰ স্তৰত আছে ধৰক আৰু যেতিয়া সেই বাহিৰৰ পৰা যিটো ৰেডিয়েশ্যন আহে আল্ট্ৰাভায়োলেট মই কি বুলি ক'লোঁ ইলেক্ট্ৰমেগনেটিক যিটো স্পেক্ট্ৰাম সূৰ্যৰ পৰা যিটো আহি আছে তাৰে যিটো এই আল্ট্ৰাভায়োলেট যিটো ৰশ্মি হয় অতি বেঙুনীয়া ৰশ্মি সেই ৰশ্মিটোৱে আচলতে বহুত আমাক ক্ষতি কৰিব পাৰে হাৰ্ম কৰিব পাৰে বিভিন্ন ছালৰ বেমাৰ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি যথেষ্ট ক্ষতি কৰিব পাৰে আমাক কিন্তু এই যে ওজন লেয়াৰটো আছে আমাৰ তাৰ কাৰণে বাচি আছে আচলতে ওজন লেয়াৰে প্ৰটেকশ্যনৰ নিচিনা কাম কৰি আছে আৰু যদি ইনফ্ৰাৰেড ভিজিবলটো আহিয়ে থাকে ইনফ্ৰাৰেড হিট আমি গৰম পায়ে আছোঁ ইয়াত গতিকে আমি গম পাইছোঁ অলপ আগত কৈছিলোঁ যে ইনফ্ৰাৰেড মানে হিট ৱেভো হয় গৰমো আহে গতিকে গৰম যদি আহি আছে ইনফ্ৰাৰেড আমাৰ ইয়ালৈ আহিয়ে আছে বাকী এক্স ৰে আমি ব্যৱহাৰ কৰোঁৱেই হেৰিয়াত ধৰক হাড় ভাঙিলে কিবা ভাঙিলে এক্স ৰে ব্যৱহাৰ কৰি আছোঁ সি আমাক ইয়াত আছেই অসুবিধা কৰা নাই অসুবিধা কৰি আছে আল্ট্ৰাভায়োলেটে আমি UV প্ৰটেক্টেড ছানগ্লাছ ব্যৱহাৰ কৰোঁ ছানগ্লাছবিলাকত UV প্ৰটেক্টেড হয় নে আমি চেক কৰি লওঁ হয়নে গতিকে সেইটোক যদি ওজন লেয়াৰ নাথাকিলেহেঁতেন এতিয়াও আহি থাকে ওজন ডিপ্লেশ্যন হৈছে ওজন ডিপ্লেশ্যন মানে হৈছে লেয়াৰ ডিপ্লেশ্যন সেই লেয়াৰটোত ক'ৰবাত ফুটা ওলোৱাৰ নিচিনা ধৰক খালী জেগা হৈ গৈছে বিভিন্ন কাৰণত আমি পলিউশ্যন কৰাৰ কাৰণে তাত এটা গেছ আছে CFC বুলি কওঁ আমি CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন তাৰ ক্ৰিয়াৰ ফলত সেই ওজনটো ভাগি যায় মানে CFC যেতিয়া ওজনৰ লগত মানে ৰিয়েকশ্যন কৰে অক্সিজেন এটা ৰিলিজ কৰে CFCয়ে ওজনৰ লগত যে ৰিয়েকশ্যন কৰিব অক্সিজেন ৰিলিজ কৰি দিয়ে অক্সিজেন বেলেগ এটা অপেন মানে মুকলি হৈ যায় আৰু সেই জেগাকণত ওজন নোহোৱা হৈ যায় সেইটোকে আমি ওজন লেয়াৰ ডিপ্লেশ্যন বুলি কওঁ আচলতে মানে ডিপ্লেশ্যন মানে ক্ষয় যোৱা কমি যোৱা আৰু সেইফালেদি UV আমাৰ ইয়ালৈ আহিয়ে থাকে আচলতে গতিকে যদি একেবাৰে নাইকিয়া হৈ যায় এবচেঞ্চ অফ ওজন লেয়াৰ গতিকে আমাৰ এটমস্ফিয়াৰত কোন আহি যাব আল্ট্ৰাভায়োলেট ৰে আহি যাব আৰু সি আমাক যথেষ্ট অসুবিধা কৰিব আচলতে অপশ্যনটো এইটোৱে আল্ট্ৰাভায়োলেট ইয়াৰ কাৰণে এটা পিকচাৰ এখন আছে চ' ওজন লেয়াৰ ডিপ্লেশ্যন ষ্ট্ৰেটছফেয়াৰ ট্ৰপ'স্ফেয়াৰ এইটো যিটো আছে CFC ক্ল'ৰ'ফ্ল'ৰ পৃথিৱী এখন ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আৰু এইবিলাক যেতিয়া ইয়ালৈ যায় ডিপ্লেটেড ওজন লেয়াৰ বুলি দেখাইছে ইয়াত বিক্ৰিয়া কৰিলে ওজন লেয়াৰত এটা মানে ফুটাৰ নিচিনা সৃষ্টি হৈছে আৰু তাৰ পৰা সূৰ্যৰ পৰা এইটো বিভিন্ন ধৰণৰ যিটো মানে আমাৰ আল্ট্ৰাভায়োলেট ৰে পৃথিৱীলৈ আহি আছে আৰু যি আমাক আচলতে অসুবিধাত পেলায় আমাক এইটো মই দেখুৱালোঁ তাৰপিছতে আমি নেক্সট প্ৰশ্নটো আগবাঢ়ি যাওঁ অ'কে এন অবজেক্ট এট ৰেষ্ট উইল অ'কে এইটো ধুনীয়া এটা সহজ প্ৰশ্ন এন অবজেক্ট এট ৰেষ্ট কৰি থকা বুজি পোৱা নাই ৰৈ থকা বস্তুৰ কথা কৈছে এন অবজেক্ট এট ৰেষ্ট উইল ৰিমেইন এট ৰেষ্ট এণ্ড এন অবজেক্ট ইন মোশ্যন উইল ৰিমেইন ইন মোশ্যন until and unless it is acted upon by an external force. This is Newton's বাহ্যিক বলৰ অনুপস্থিতিত ৰৈ থকা বস্তু ৰৈ থাকে আৰু গৈ থকা বস্তু গৈ থাকিব বিচাৰে আচলতে উক্তিটো সম্পূৰ্ণ শুদ্ধকৈ লিখা হোৱা নাই তথাপি আমি লিখিছোঁ বল নোহোৱা অৱস্থাত ৰৈ থকা বস্তু ৰৈ থাকিব বিচাৰে আৰু গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰে আৰু এইটো নিউটনৰ কোনটো ল নিউটনৰ তৃতীয় লটো চবচে কিন্তু ফেমাছ বোলে মোক যদি কোনোবাই শৰ্মাই মই লগে লগে শৰ্মাই দিব লাগে হয় নে বাৰু এইটো ৰিয়েকশ্যন নহয় জানো বোলে মই একদম কিয় সহ্য কৰিম
হয় নহয়? এইটো ৰিয়েকশ্যন, আচলতে এইটো ৰিয়েকশ্যন নহয়, ৰিভেঞ্জ, প্ৰতিশোধ লোৱা বুলি কয়। কোনোবাই আপোনাক চৰ মাৰিছে, আপুনি লগতে চৰ মাৰি দিলে, সেইটো প্ৰতিশোধ লোৱা, সেইটো প্ৰতিক্ৰিয়া নহয়, ক্ৰিয়া প্ৰতিক্ৰিয়া নহয়, থাৰ্ড ল' নহয়। এইটো নিউটনৰ থাৰ্ড ল'ৰ অপশ্যন মানে মিনিংটো এনেকুৱা, যদি এটা বল প্ৰয়োগ হৈছে নহয়, এটা আমি ক্ৰিয়া বুলি কৈছোঁ, একশ্যন, লগে লগে প্ৰতিক্ৰিয়া থাকিবই লাগিব। ইয়াত একশ্যন আছে, লগত ৰিয়েকশ্যন থাকিবই লাগিব। গতিকে আৰু সমান সময়ত এট দ্য ছেইম টাইম, একজেক্টলি দ্য ছেইম টাইম, তেতিয়াহে আমি তাক একশ্যন ৰিয়েকশ্যন পেয়াৰ বুলি কওঁ। আৰু নহ'লে সেই একশ্যন ৰিয়েকশ্যন নহয়। এই যিটো চৰমৰা উদাহৰণ, বা কাৰোবাৰ ছাগলী চুৰ কৰিলে সিহঁতৰ ছাগলী এটা মৰি গ'ল, আমি যে কৈ থাকোঁ সাধাৰণ ঘৰুৱা ভাষাত, সেইবোৰ একশ্যন ৰিয়েকশ্যন বা নিউটনৰ ল নহয় আচলতে। তাত আমি ক'ব নোৱাৰোঁ যে প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। কোনোবা বেয়া কৰিলে কাৰোবাৰ বেয়া হ'ব পাৰে, কিন্তু প্ৰতিটো ক্ৰিয়াৰ বিপৰীতমুখী প্ৰতিক্ৰিয়াৰ কথাটো আচলতে থাৰ্ড ল' সেইটো বেলেগ, আৰু ফ'ৰ্থ ল'টো নায়েই, এই থাৰ্ড ল'ও নহয়, কাৰণ সেইটো ক'লোঁ। ছেকেণ্ড ল'টো বেলেগ। ছেকেণ্ড ল' মতে F = ma বুলি এটা এক্সপ্ৰেশ্যন পাব। তাৰমানে কি হৈছে, বস্তু এটাৰ ক্ষেত্ৰত মানে বস্তুটো ভৰবেগ বুলি বস্তু এটা আছে, বল প্ৰয়োগ কৰিলে ভৰবেগ সলনি হয়, আৰু ভৰবেগ কোনফালে সলনি হয়, বলটো প্ৰয়োগ কৰাৰ দিশত সলনি হয়। গতিকে সেইটোত আমি F = ma বুলি সূত্ৰ এটা পাওঁ, আৰু সেইটো ইয়াৰ লগত নাই মিলা। তো অবভিয়াছলি আপোনালোকে গম পালে এইটো ফাৰ্ষ্ট ল। যদি বাহিৰৰ পৰা কোনো ঠেলা মেলা নকৰে, বৰ্ডখন ৰৈ আছে, যদি এখন মই ঠেলা মাৰি দিওঁ, তেতিয়াহে সি লৰিব, বৰ্ডখন লৰিব। যদি মই ঠেলা মাৰি দিওঁ, বৰ্ডখন নলৰে, তাৰমানে বৰ্ডখন ৰৈ থকা বস্তু ৰৈ থাকিব বিচাৰিছে। এইটো ফাৰ্ষ্ট ল। আৰু ইয়াক এটা বেলেগ এটা শব্দ লগতে আছে, মনত ৰাখিব, জড়তাৰ সূত্ৰ বুলিও কোৱা হয় ইয়াক। এই সূত্ৰটোক ফাৰ্ষ্ট ল হয়, তাৰ বেলেগ এটা নাম জড়তাৰ সূত্ৰ বা ল অফ ইনাৰ্চিয়া। কাৰণ জড়তা বুলি এটা কনচেপ্ট এটা আছে, জড়তা পাইছে আপোনালোকে, স্থিতি জড়তা, আৰু এটা পাইছিলে গতি জড়তা। তাৰমানে গৈ থকা বস্তু এটাই গৈয়ে থাকিব বিচাৰে একে দিশতে, আৰু বেগ সলনি নকৰাকে, আৰু ৰৈ থকা বস্তুতে সদায় ৰৈ থাকিব বিচাৰে। এই ধৰ্মটোক আমি জড়তা বুলি কওঁ। ৰৈ থকা এটা ৰৈ থাকে, সেইটো স্থিতি জড়তা। কোনো যদি আৰু গৈ থকা এটাই গৈ থাকিব বিচাৰে, এটা গতি জড়তা। তাত এতিয়া কথা এটা আহিলে, যদি আমি বল প্ৰয়োগ কৰোঁ বাহিৰৰ পৰা, যদি বল প্ৰয়োগ কৰিলোঁ, ৰৈ থকা এটা বস্তু আছে, ঠেলা মাৰি দিলোঁ, গুচি গ'ল। গৈ থকা বস্তু এটা আছে, আগফালে হেঁচা মাৰি ধৰি ল'লোঁ, সি ৰৈ গ'ল। তো সেই বল প্ৰয়োগ নকৰালৈকে গৈ থকাটো গৈয়ে থাকিব, আৰু ৰৈ থকাটো ৰৈ থাকিব। বল প্ৰয়োগ কৰিলেহে সিহঁতৰ সেই অৱস্থাটো সলনি হ'ব। সেইটো আমি ফাৰ্ষ্ট ল বুলি কওঁ। তো এইখিনি গম পালে আপোনালোকে। তাৰপিছতে আমি হয়তো এইটোৱে শেষ প্ৰশ্ন, ফাৰ্ষ্ট ল বুলি গম পালে। হয়, এইটোৱে শেষ প্ৰশ্ন। আজিৰ ক্লাছটোত আমি আলোচনা প্ৰায় 20-21টামান প্ৰশ্ন আলোচনা কৰিলোঁ, আৰু ইয়াৰ পিছৰ যিটো ক্লাছ হ'ব, সেই ক্লাছটোত এনেকুৱা আৰু অলপ প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে মতামত আগবঢ়াব, আৰু এই ক্লাছটোত যিখিনি কনফিউজন আহিলে সেইখিনি আপোনালোকে মন্তব্যটো জনাব পাৰিব। আৰু আজিলৈ ক্লাছটো এটা সামৰিছোঁ। ধন্যবাদ।